নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আজি পুৱাটো আমি সকলোৱে পালন কৰিবলৈ গৈ আছোঁ ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস নেশ্যনেল সাইণ্টিফিক টেম্পাৰ ডে। আজিৰ এই পুৱাটো সকলোৰে বাবে উল্লেখযোগ্য। ভাৰতৰ প্ৰত্যেকগৰাকী বিজ্ঞান লগত জড়িত বিজ্ঞান মানসিকতা সম্পন্ন ব্যক্তিৰ বাবে আজি অতি প্ৰয়োজনীয়, কিয়নো আজি হৈছে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে আমাৰ বাবে শ্বহীদ হ'বলগীয়া হৈছিলে, বিজ্ঞান মানসিকতা গঢ়াৰ বাবে শ্বহীদ হ'বলগীয়া হৈছিলে, আৰু সেইসকল ব্যক্তিক আজি স্মৰণ কৰাৰ আজি সময় বা দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। আজি আমি সাইণ্টিফিক টেম্পাৰমেণ্ট ছাইটৰ ফেচবুকৰ জৰিয়তে আজি আমি লাইভ আহিছোঁ। সেই বিশেষ দিনটোত 20 আগষ্ট যিদিনাখন 2013 চনৰ আজিৰ দিনটোতে ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰক হত্যা কৰা হৈছিলে, আৰু তেওঁৰ দুখ এটাই আছিলে যে তেখেতে বিজ্ঞান মানসিকতা গঢ় দিবৰ বাবে চেষ্টা চলাইছিলে, আৰু তাৰ বাবে বহু ক্ষেত্ৰত বহুকেইজন ব্যক্তিক তেখেতে অপদস্থ কৰিবলগীয়া হৈছিলে। পৰোক্ষভাৱে তেওঁ পোনপটীয়া বা প্ৰত্যক্ষভাৱে কাকো অপদস্থ কৰা নাছিলে, কিন্তু যিসকল আছিলে ভণ্ড বাবাজী তান্ত্ৰিক গডমেন তথাকথিত গডমেন যিসকল আছিলে, সেই তেখেতসকলৰ যিবিলাক ভেলকিবাজি, তেওঁলোকে যিবিলাক অলৌকিক কাণ্ড বুলি কয়, নিজকে গডমেন সজাই সেই কাণ্ডবিলাক ব্যাখ্যা কৰিছিলে, বৈজ্ঞানিক ব্যাখ্যা, আৰু ৰাইজৰ মাজত উদঙাই দিছিলে যে তেওঁলোকৰ আচলতে প্ৰকৃতটো ৰহস্যনো কি, তেওঁলোক ভগৱানে হয় নে নহয়, তেওঁ ভগৱানৰ দূত নেকি, নে তেওঁলোকে এটা ব্যৱসায় কৰি আছে ধৰ্মৰ নামত, মানুহৰ মাজত থকা বিশ্বাসৰ নামত। সেইখিনিক লৈ পেলাই কোৱাৰ কাৰণে তেওঁ কি হ'ল, সেই ব্যক্তিসকলৰ মাজত তেওঁ হৈ পৰিছিল অপ্ৰিয়, আৰু অপ্ৰিয় হোৱাৰ কাৰণে ভাৰতৰ যিটো আমাৰ মানে ব্যৱস্থা, সেই গুড়া ধৰ্মৰ যিসকল ব্যক্তি, সেই তেখেতসকলে ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰক হত্যা কৰিছিলে। আৰু আছে আমাৰ ব্যক্তি 10:30 বজা পাৰ হ'ল, গতিকে আমি সকলোকে আমাৰ আমি আৰম্ভ কৰিব পাৰোঁ, সময় যেতিয়া আমাৰ হৈ গৈছে। আচ্ছা, আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে, তাৰমানে ইয়াত মই আজি যিটো আমাৰ বক্তৃতাটো আনিছোঁ, লাইভ বক্তৃতা, সেই লাইভ বক্তৃতাৰ বিষয়বস্তু আপোনাৰ হ'ল, প্ৰথম হৈছে যে বৈজ্ঞানিক মানসিকতা গঢ়াত শ্বহীদ হোৱা ভাৰতীয়সকল, আৰু দ্বিতীয়তে আপোনালোকে পাইছে, কালিৰ পৰা আমি প্ৰচাৰ চলাই আছোঁ, দ্বিতীয় হৈছে যে অন্ধবিশ্বাস আপোনাৰ আৰু মোৰ মাজত। ঠিক আছে, আমি আগবাঢ়োঁ। আৰু যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে, যদি আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ধৰণৰ অন্ধবিশ্বাস সন্মুখীন হৈছে বা তাৰ ব্যাখ্যা আপোনালোকে লাভ কৰিব পৰা নাই, আমি যিমান পাৰোঁ চেষ্টা কৰিম, আজি লাইভৰ জৰিয়তে হওক বা পিছত আপোনালোকে সাইণ্টিফিক টেম্পাৰমেণ্টলৈও আপোনালোকে সেই বিষয়সমূহ আমাক পঠিয়াব পাৰে, আৰু এই কমেণ্ট বক্সত যদি আপোনালোকে কমেণ্ট দিয়ে, সেইসমূহৰ মই প্ৰশ্নসমূহ চাই পেলাই আপোনালোকক যিমান পাৰোঁ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া বৈজ্ঞানিক মানসিকতা গঢ়াত শ্বহীদ হোৱা ভাৰতীয়সকল, প্ৰথম বিষয়টো আমাৰ সেই বিষয়ৰ ওপৰত আজি লাইভ বক্তৃতা হ'ব। এই যে বৈজ্ঞানিক মানসিকতা, সেই বৈজ্ঞানিক মানসিকতা স্বাধীন ভাৰতৰ আগৰ কথাখিনি মই পিছত ক'বলৈ নাযাওঁ। ভাৰত স্বাধীন হোৱাৰ আগতে ব্ৰিটিছ আছিলে, ব্ৰিটিছৰ আগতে আমাৰ বিভিন্ন ধৰণৰ ৰজাই শাসন কৰিছিলে, গতিকে সেইবিলাক কথা ক'ব নাযাওঁ। যেতিয়া আমি ভাৰতবৰ্ষ স্বাধীন হ'লোঁ, স্বাধীন হোৱাৰ লগে লগে আমি যিগৰাকী প্ৰধানমন্ত্ৰীক পালোঁ, আৰু আমি সকলোৱে জানো যে জৱাহৰলাল নেহেৰু, আৰু জৱাহৰলাল নেহেৰুৰে মানসিকতা আছিলে যে বৈজ্ঞানিক মানসিকতাৰে তেওঁ এজন প্ৰধানমন্ত্ৰী আছিলে। তেখেতৰ বাকী হওক, মই ৰাজনীতিক বিশ্লেষক হিচাপে বা বিভিন্ন অৰ্থনৈতিক বিশ্লেষক হিচাপে মই এইবিলাক ক'বলৈ নাযাওঁ, তেওঁ কিমান সুদক্ষ ৰাজনীতিজ্ঞ আছিলে বা অৰ্থনীতিবিদ আছিলে বা ভাৰতক কিমান দূৰ আগুৱাই ল'ব পাৰিলে, সেইটো মই বিশ্লেষণ কৰিব নাযাওঁ। কিন্তু এজন বিজ্ঞানকৰ্মী হিচাপে মই এটা কথাই তেখেতৰ গম পাইছিলোঁ যে তেখেতে যেতিয়া 1946 চনত 1946ত 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছে, আমি সকলোৱে জানো। তাৰ আগতে তেখেতক যেতিয়া আমাৰ এটা নেতা হিচাপে তেওঁক যেতিয়া ভাষণ দিবলৈ দিয়া হৈছিলে, তেওঁ 1946 চনত তেখেতে ভাষণ এটা দিছিলে, যে সেই ভাষণত সেই সময়ত তেখেতৰ যিখিনি চিন্তা সোমাই পৰিছিলে বিজ্ঞানৰ প্ৰতি, সেইখিনি আচলতে শ্ৰদ্ধা কৰিবলগীয়া। আৰু তেখেতে কৰিছিলে যে সাইণ্টিফিক টেম্পাৰ ইজ এ ৱে অফ লাইফ, an individual and social process of thinking and acting.
which uses a scientific method which may include questioning প্ৰশ্ন সুধিব আপুনি প্ৰশ্ন সুধিব লাগিব observing physical reality সঁচাকৈ বাস্তৱিকভাৱে এইটো বস্তুটো আছেনে নাই সেইটো আপুনি নিজে গৈ পেলাই অবজাৰ্ভ কৰিব লাগিব তাৰপিছত আপোনাৰ ৰিয়েলিটি হয় বাস্তৱসন্মত হয় টেষ্টিং কৰিব লাগিব সেই পৰীক্ষা নিজৰ হিচাপে কৰি চাব লাগিব হাইপথেচিছিং কৰিব লাগিব যে ধাৰণাটো শুদ্ধ নে ভুল তাৰপিছত এনালাইজিং কৰিব লাগিব সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব আৰু কমিউনিকেটিং হ'ব লাগিব মানে এজনে আনজনক কৈ যদি বিশ্বাসযোগ্যতাৰ বস্তু হ'ব লাগিব Scientific temper describes an attitude which involves the application of logic, discussion, argument, and analysis are vital part of scientific temperament. গম পালে নে লজিক থাকিব লাগিব লজিকতকৈ বেছি আলোচনা হ'ব লাগিব আৰ্গুমেণ্ট কৰিব লাগিব এনালাইচিছ কৰিব লাগিব এটা ভাইটেল পাৰ্টছ অফ দ্য চাইণ্টিফিক টেম্পাৰ বুলি কৈছে এলিমেণ্টছ অফ ফেয়াৰনেছ ইকুৱেলিটি এণ্ড ডেম'ক্ৰেচি আৰ বিল্ড অন ইট গতিকে এই গোটেই বিষয়বস্তুটো চাইণ্টিফিক টেম্পাৰমেণ্টেহে এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিৰ কাৰণে কিমান প্ৰয়োজন সেই সময়তে জৱাহৰলাল নেহৰুৱে তেওঁ মানে চিন্তা কৰি পাৰিছিলে জৱাহৰলাল নেহৰুৱে আচ্ছা এতিয়া আমি আগবাঢ়িবলৈ আহিছোঁ যে আমি আমাৰ যিসকল ব্যক্তি আছিলে সেইটো সময়ৰ সেই ব্যক্তিসকলে বিজ্ঞান মানসিকতা গঢ় দিবৰ কাৰণে বৰ কষ্ট কৰিছিলে আমি জৱাহৰলাল নেহৰুৰ কথাতে গম পালোঁ আৰু জৱাহৰলাল নেহৰুৰ সেই কথাখিনি কিন্তু ইমপ্লিমেণ্টেশ্যন কৰাত অকণমান দেৰি হ'ল তেখেতৰ কথা কোৱা নাই মই ভাৰতীয় সংবিধানত কিন্তু 1976তহে 42তম সংশোধনত এই কথাখিনি মই অলপ টান হ'ব পাৰে আপোনালোকে গতিকে আপোনালোকে অকণমান কথাখিনি মন দিব যে 1976 চনত 42তম সংশোধন যেতিয়া হ'ল আমাৰ সংবিধানৰ 42তম সংশোধনীত তেওঁলোকে কি কৈছিলে এই বৈজ্ঞানিক মানসিকতা অনুসন্ধানৰ ইচ্ছা আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা এই বিষয়টো তেওঁলোকে 11টা মৌলিক কৰ্তব্যৰ ভিতৰত তেওঁলোকে স্থান দিছিলে কাৰণ নেহৰুৱে এটা কথা কৈছিলে যে বৈজ্ঞানিক মানসিকতাক জীৱনৰ এক গতিপথ বুলি অভিহিত কৰিছিল তেখেতে তাত ব্যক্তিগত আৰু সামাজিক চিন্তা ভাৱনা থাকিব কৰ্মৰাজি আদি তেতিয়াহে বৈজ্ঞানিক মানসিকতা সম্পন্ন বুলি ক'ব পৰা যাব যেতিয়া সেই যিটো প্ৰশ্ন উদয় হয় যিটো প্ৰশ্ন এতিয়া যে আমাৰ নাৰায়ণপুৰত যে এগৰাকী মহিলা গাত যে জুই লাগিছে তাৰ প্ৰথম প্ৰশ্ন হৈছে কেতিয়াবা স্বতঃস্ফূৰ্তভাৱে আপোনাৰ গাত জুই লাগিব পাৰেনে আপোনালোকে চিধাই ক'ব নোৱাৰে সেই নোৱাৰা সন্দেহটো আঁতৰ কৰিবৰ কাৰণে আপুনি কিবা বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিছে নেকি তাক বিশ্লেষণ কৰিবৰ কাৰণে আপুনি কি উপায় মানে কি পদ্ধতি ব্যৱহাৰ কৰিছে আপোনাৰ ধাৰণাটো কি যে কাপোৰত কেতিয়া জুই লাগে কাপোৰৰ জ্বলন উষ্ণতা কিমান বা কাপোৰ কি ইন্ধনৰ সহায়ত জ্বলাব পাৰে বাস্তৱিকতা সি বাস্তৱসন্মত হয় নে নহয় তেওঁলোকে গৈ পেলাই বাথৰুমত বা জ্বলিছে লেট্ৰিনৰ পৰা ওলাই জ্বলিছে কিন্তু আপুনি বহি থকাৰ সময়ত দপদপকৈ জ্বলি গৈছে নেকি আলনাখন জ্বলিছে আলমাৰীৰ ভিতৰত থকা বস্তু জ্বলিছে বাকচৰ ভিতৰত থকা বস্তুখিনি জ্বলিছে কিন্তু আপোনাৰ চকুৰ আগত জ্বলিছে নেকি বা আপুনি যিটো জ্বলি থকা আপুনি টিভিত দেখিছে বা আপোনাৰ লাইভ দেখিছে সেই বস্তুটো আপোনাৰ সন্মুখত জ্বলিল নে জ্বলি থকাৰ পিছত আপুনি দেখিছে সেই বিশ্লেষণটো মূল কথা কাপোৰ এখন জ্বলি থকাৰ পিছত আপুনি দেখা বা আপোনাৰ সন্মুখত জ্বলা বহুত পাৰ্থক্য আছে আৰু মই যিটো ঘটনাটো মই পৰ্যবেক্ষণ কৰি গম পাইছোঁ আমাৰ পিছলা শাখায়ো বহুখিনি কাম কৰিছে তেওঁলোকে নিজে গৈ পৰ্যবেক্ষণ কৰিছে কিন্তু মই দেখি গম পাইছোঁ যে মহিলাগৰাকীয়ে আমাৰ গোটেই টীমৰ সন্মুখত আধা ঘণ্টা 1 ঘণ্টা ধৰি যেতিয়া ব্যাখ্যাও কৰি আছে কামখিনি কি হৈছিলে কি নাই তেতিয়াতো তেওঁ কোনো কাপোৰ জ্বলা নাই স্বতঃস্ফূৰ্তভাৱে লেট্ৰিনৰ পৰা গ'লে লেট্ৰিনত জ্বলে পাকঘৰৰ ভিতৰত থাকিলে জ্বলিব আপোনাৰ শোৱা ঘৰৰ আলনা জ্বলিব আলমাৰী জ্বলিব সেইটো আমাৰ চকুৰ আগত হোৱা নাই গতিকে সেইবিলাক বৈজ্ঞানিক বিশ্লেষণ কৰিলে সেইবিলাক গম পোৱা যায় যে এইবিলাক ভুৱা আৰু সেই ভুৱাটোৰ লগতে আমি জড়িত হৈ থকা বহু আনুষংগিক বিষয় কিছুমান আছে তো সেইবিলাক বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস কুসংস্কাৰ জড়িত হৈ আছে কি নহওক সেইটোৱে নেহৰুৱে কৈছিলে আগতে কোনোবা এজন বা এশজন মানুহে ক'লে বুলিয়েই আমি বিষয়টো নিজৰ জীৱনত চকু মুদি ব্যৱহাৰ কৰিম বা মানি চলিম বুলি ক'লেই সেইটো অবৈজ্ঞানিক মানসিকতা বুলি ক'ব তো এই যে নাৰায়ণপুৰৰ ঘটনাটো যিটো চলি আছে টিভিয়ে পেপাৰে পত্ৰে গাঁৱে চাৱে সকলোৱে বিশ্বাস কৰিছে স্বতঃস্ফূৰ্ত মহিলাগৰাকী বিশ্বাস মানে জ্বলি গৈছে কিন্তু আমাৰ পিছলা বিজ্ঞান শাখাৰ সমিতিৰ সদস্যসকল কৈছে আমাৰ সন্মুখততো জ্বলা নাছিলে বা ময়ো দেখি আছোঁ যে কোনো কাৰো চকুৰ আগত দপদপকৈ জ্বলি উঠা নাই গতিকে
কোনোবাই 100জন 200জন বা 5000জন ব্যক্তিয়ে ক'লে বা এখন দেশে ক'লে বুলিয়েই আপুনি যদি নিজে বিশ্লেষণ কৰিবলৈ সুবিধা নাপায়, নিজে যদি নেদেখে, নিজে যদি আপুনি প্ৰমাণ নাপায়, সেইটো বিশ্বাস কৰা মানে আপুনি আপোনাৰ অবৈজ্ঞানিক মানসিকতা। এই আমুকে কৈছে যেতিয়া হ'বই আৰু অবৈজ্ঞানিক মানসিকতাৰ অধিকাৰী আপুনি। গতিকে কি, কিয়, কেনেকৈ এই 3টা বিষয়ৰ পৰ্যালোচনা নকৰাকৈ যিসকলে কেৱল কাম কৰি যায় তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ অভাৱ বুলি কোৱা হয়, যিটো বৰ্তমান সময়ত এক ডাঙৰ সমস্যা ৰূপে দেখা দিছে। আৰু সেইকাৰণেই আমাৰ আজিৰ তাৰিখত যিটো আমাৰ অল ইণ্ডিয়া পিপল ছায়েন্স নেটৱৰ্ক, এই পিপল ছায়েন্স নেটৱৰ্কে গোটেই সৰ্বভাৰত পৰ্যায়তে 2018 চনৰ পৰা 20 আগষ্ট তাৰিখটো বিজ্ঞান মানসিকতা গঢ়াৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰি আহিছে। আমিও অল ইণ্ডিয়া পিপল ছায়েন্স নেটৱৰ্কৰ এখন অংশীদাৰী আৰু তেখেতসকলৰ কামলৈ আমিও সহযোগ কৰি আগবঢ়াই গৈ আছোঁ। সমাজত প্ৰতিটো ক্ষণতে চলি থকা কিছুমান অন্ধবিশ্বাস কুসংস্কাৰ আমিও তাৰ প্ৰতিকাৰ উলিয়াবলৈ চাই আছোঁ, মানুহক বুজাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আহোঁ আমি আমাৰ দেশৰ জননেতাজনৰ কথা ক'লোঁ। এতিয়া আহোঁ সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ কাৰণে আজিৰ দিনটো উৎসৰ্গিত কৰা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱসলৈ। প্ৰথমগৰাকী ব্যক্তি হৈছে ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ। তেখেত এগৰাকী চিকিৎসক আছিলে। চিকিৎসকতাৰ বৃত্তিত থকাৰ সময়তে তেখেতে দেখিছিলে বিভিন্ন জৰা ফুকা, বাবাজী ফকীৰ মানে বেজ তন্ত্ৰ মন্ত্ৰ কিবা কিবি লগাই পেলাই গোটেই সমাজখনে গোটেই মানে কি কয় একদম মানে কিবা বেয়া এটা পৰিৱেশত লাগিছে। সেই সময়ত তেওঁ যে চিকিৎসা দিব যায়, কেতিয়া চিকিৎসা দিয়ে? যেতিয়া বেজ এজনে ভাল কৰিব নোৱাৰা ৰোগী এগৰাকী শেষ মুহূৰ্তত চিকিৎসকৰ ওচৰলৈ নিয়ে। বিভিন্ন মানুহ আধা মৰা হৈ পেলাই যায়, কিছুমান মানুহ মৃত্যুৰ সময়ত গৈ পেলাই চিকিৎসকৰ ওচৰলৈ যায়। তেওঁ দেখিছিলে যে এইবিলাক দেখোন সমাজখনত চলি থকা অন্ধবিশ্বাসবিলাকে এই মানুহবিলাকক পংগু কৰি তুলিছে। তাৰোপৰি দেখিলে যিবিলাক তথাকথিত গডমেনবিলাকৰ ধৰণৰ অট্টপালি বাঢ়ি গৈ আছে। আৰু আমি জানোৱেই কিছুমান গডমেনক আমি এতিয়া জেলত সোমাই থাকিবলগীয়া, তেওঁলোকৰ কিছুমান গুণ্ডা বাহিনী আছে, তেওঁলোকৰ যিবিলাক আৰ্মছ আছে, যেনে এনেকুৱা এটা কি হ'ল, তেওঁ দেশক ৰক্ষা কৰিবৰ কাৰণে যেনেকৈ মিলিটাৰী ফ'ৰ্চ আছে, তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ ভণ্ডামি ৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ সা সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে তেওঁ অজস্ৰ কোটি কোটি টকাৰ সম্পত্তি তেওঁলোকৰ আছে। এতিয়া পাই আছোঁ পেপাৰ বৰ্তা আছাৰাম বাপু, ৰাম ৰহিম কিবা কিবি ধেৰ আছে, নামেই পাহৰি গ'লোঁ। সেই আছাৰাম বাপুৰে এটা কাণ্ড 2013 চনত যেতিয়া মহাৰাষ্ট্ৰত খৰাং পৰিছিলে, সেই খৰাং পৰোঁতে কি হ'ল, পানী খাবলৈ নাই, পানী নাই, চবৰে কণ্ঠ শুকাই গৈছে। সেই সময়ত আছাৰাম বাপুৰ তেওঁৰ আশ্ৰমৰ আৰু তেওঁৰ ভক্তসকলে মিলি পেলাই কি হ'ল, ফাকুৱা উৎসৱ পালন কৰিছিলে খোৱা টেংকিৰ পানী ব্যৱহাৰ কৰি। চিকিৎসক নৰেন্দ্ৰ দাভোলকাৰটো অতিষ্ঠ হৈ পৰি তেওঁ লগে লগে তাৰমানে সেই বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হ'লে গোটেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ এটা প্ৰতিবাদী ঢোল আনিলে। গডমেন ভগৱান অশান্ত হৈ গ'ল। মোৰ বিৰুদ্ধে ক'বলৈ আহিছে, মোৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছে। লগে লগে তেওঁৰ পিছফালে মানুহ লাগি গ'ল। তাৰ আগৰ পৰাই তেখেতে সেই বিভিন্ন ভণ্ডামীবিলাক তেওঁ এই যে টিলিকতে মানে আপোনাৰ ৰসগোল্লা এটা উলিয়াই দিয়ে, আমুক ওলোৱা তমুক ওলোৱা, বেলেগৰ ভাগ্য চোৱা, এইবিলাকৰ প্ৰতি তেওঁ আগৰ পৰাই 1980 দশকৰ চনৰ আগৰ পৰাই তেওঁ কাম কৰি আছিলে। কাম কৰি থকাৰ কাৰণে কি হ'ল, তেওঁক সেই বাৰে বাৰে পুলিচ প্ৰটেকশ্যন লাগিব নেকি তেওঁ সুধিছিলে। চৰকাৰে পুলিচ প্ৰটেকশ্যন দিছিলে মহাৰাষ্ট্ৰ চৰকাৰে, যে ছাৰ আপুনি লওক, নহ'লে আপোনাৰ ক্ষেত্ৰত বহুতো মৃত্যু ভাবুকি পৰ্যন্ত আহিছে, গতিকে আপোনাৰ মৃত্যু হ'ব পাৰে। তেতিয়া ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰে কি কৈছিল জানেনে? সেইজন মহান ব্যক্তিয়ে, যদিহে মোৰ নিজা দেশৰ নিজা মানুহখিনিয়ে কৰিব পৰা দুৰ্ঘটনাৰ বাবে মই পুলিচৰ সুৰক্ষা ল'বলৈ যাওঁ, তেনে মোৰ কিবা ভুল হোৱা যেন লাগিব। মই ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰি গৈছোঁ। মই কাৰো বিপক্ষে নগৈ সকলোৰে পক্ষতহে কাম কৰি আছোঁ। চাওক, আৰু তেওঁ এই যে কথাখিনি ক'লে, ইয়াৰ যুক্তি আছে। কিয় যুক্তি আছে জানে? কাৰণ তেওঁ কৈছে, আই এম ফাইটিং উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড ইট ইজ নট এগেইনষ্ট এনি ওৱান বাট ফৰ এভৰি ওৱান। অলপ মন দি শুনিব লাগে যে আই এম ফাইটিং উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। কাৰণ মই ক'লোঁ 42তম সংশোধনত 11টা মৌলিক কৰ্তব্যৰ ভিতৰত আপোনাৰ বৈজ্ঞানিক মানসিকতাৰ এটা কৰ্তব্য বুলি কৈছে। বিজ্ঞানিক মানসিকতা আমি থাকিবই লাগিব। যিগৰাকী নাগৰিকৰ বিজ্ঞান মানসিকতা নাথাকে সেইজন ব্যক্তি ভাৰতীয় প্ৰকৃত নাগৰিক নহয় বুলি সংবিধানে কৈছে। তেনেক্ষেত্ৰত যেতিয়া নৰেন্দ্ৰ দাভোলকাৰৰ কৰ্মৰাজিৰ কাৰণে তেখেতক যেতিয়া মাৰিম বুলি কোৱাৰ কাৰণে তেখেতে যেতিয়া পুলিচৰ সুৰক্ষা বিচাৰিবলগীয়া দিম বুলি কৈছিলে, তেওঁ ক'লে আই এম ফাইটিং উইদিন দ্য ফ্ৰেমৱৰ্ক অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন।
মই ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিহে মই যুঁজখন আগবঢ়াই নি আছোঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে। এণ্ড ইট ইজ নট এগেইনষ্ট এনি ওৱান, কাৰো বিপক্ষে নহয়, কোনো ধৰ্মৰ বিপক্ষে নহয়, কোনো মানুহৰ বিপক্ষে নহয়, বাট ফৰ এভৰি ওৱান। প্ৰত্যেকজন মানুহৰ কাৰণে এই অন্ধবিশ্বাস মুক্তখন সমাজ গঢ়িবৰ কাৰণেহে মই কাম কৰি গৈ আছোঁ। আৰু আপোনালোকে হয়তো জানিব, ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A, মনত ৰাখিব যে ভাৰতীয় সংবিধানৰ যিটো আৰ্টিকল 51A, অনুচ্ছেদ 51A বুলি যোৱা কয়, আৰ্টিকল 51, তাত লেখা আছে ফাণ্ডামেণ্টেল ডিউটিজ অফ এ চিটিজেন, হেডিং। তাত কি লেখা জানে? টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ, হিউমেনিজিম এণ্ড স্পিৰিট অফ ইনকিউৰি এণ্ড ৰিফৰ্মেশ্যন। যে ফাণ্ডামেণ্টেল ডিউটি, আমাৰ ভাৰতীয় নাগৰিকত্ব হ'বৰ কাৰণে আপোনাৰ ফাণ্ডামেণ্টেল ডিউটি কি হ'ব? টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ, হিউমেনিজিম এণ্ড স্পিৰিট অফ ইনকুৱেৰী এণ্ড ৰিফৰ্মেশ্যন। গতিকে সেই সংবিধানত দিয়া বস্তু এটাকে ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰে যেতিয়া কৰিবলৈ গৈছিলে, তেওঁ পুলিচ প্ৰটেকশ্যন লাগে বুলি ক'লে তেওঁ কিয় ল'ব বাৰু? তেনেকুৱা এজন মহৎ চিন্তাৰ ব্যক্তি আছিল ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ। এইবিলাক কাণ্ড চলি থকাৰ সময়ত সেই 2013 চনত তেওঁ একদম ডাঙৰ প্ৰতিবাদ কৰিলে যে ফাকুৱা উৎসৱ খোৱা পানীৰে তেওঁ কৰাৰ কাৰণে মানুহে খাবলৈ পানী নাই, কিন্তু ফাকুৱা উৎসৱ পাতিছে খোৱা পানী টেংকিৰ পৰা। এই কৰাৰ কাৰণে সেই 2013 চনৰে তেওঁ 20 আগষ্টক তেওঁ গুলীয়াই হত্যা কৰিছিল। ভাবি চাওক, 2013 চনত তেওঁ গুলীয়াই হত্যা কৰাইছিল। কিয় কৰিবি সেইবিলাক কাম? স্বয়ম্ভু ভগৱানসকল আছে নহয়, ভগৱানে চব কৰিব। তাৰপিছতে আমাৰ কি হ'ল? দ্বিতীয় আমাৰ আন এগৰাকী আমাৰ শ্বহীদ হৈছিলে ব্যক্তি গোবিন্দ পানচাৰে। তেওঁ লেখক আছিলে। এম কালবুৰ্গী, তেওঁ প্ৰাক্তন উপাচাৰ্য আছিলে, ভাইচ চেঞ্চেলৰ আছিলে। তেওঁ গৌৰী লংকেশ, তেওঁ এগৰাকী মহিলা সাংবাদিক আছিলে। এতিয়া আমি আহোঁ যে আমাৰ গোবিন্দ পানচাৰৰ কথা, দ্বিতীয়গৰাকী শ্বহীদ, বিজ্ঞান মানসিকতা কথা। তেওঁৰ প্ৰকৃত সম্পূৰ্ণ নামটো আছিলে গোবিন্দ পানধাৰীনাথ পানচাৰী। তেওঁ মহাৰাষ্ট্ৰৰ আহমেদনগৰত কোলহাৰ গাঁৱত জন্ম হৈছিলে। তেওঁ জন্ম হৈছিল 1933 চনৰ 24 নৱেম্বৰ। সেইগৰাকী ব্যক্তি আছিলে একো বেলেগ বিশেষত্ব সম্পূৰ্ণ। তেওঁ যে জাত পাত ধৰ্ম, হিন্দু, মুছলিম, খ্ৰীষ্টান বা দলিত শ্ৰেণী, ব্ৰাহ্মণ শ্ৰেণী, কিবা শ্ৰেণী, এইবিলাক জাত পাত তেওঁ একদম বিশ্বাস কৰা নাছিলে। তেওঁ জাত পাত ভাঙি পেলাই যিসকল ব্যক্তি ওলাইছিল তেখেতক স্বাগতম জনাইছিল। আৰু তেওঁ নিজাববীয়াকৈ এই জাতিভেদ প্ৰথাটো তেওঁ বিলুপ্ত সাধন কৰিবৰ কাৰণে বহু পুৰুষাৰ্থ কৰিছিল। আৰু তাতোকৈ তেওঁ ডাঙৰ কাম এটা কি কৰিছেনে? কন্যা ভ্ৰূণ নষ্ট কৰে যে আমাৰ ছোৱালী জন্ম হোৱাৰ লগে লগে ছোৱালীক আমাৰ মাৰি পেলোৱা হয়, পেটতে মাৰি পেলোৱা হয়, বা জন্ম হোৱাৰ পিছত মাৰি পেলোৱা হয়। কাৰণ তেনেকুৱা এখন সমাজ বৰ্তমান এই ভাৰততো চলি আছে। আমি মংগলযান বনাব পাৰোঁ, গগনযান বনাব পাৰোঁ, চন্দ্ৰযান বনাব পাৰোঁ, কিন্তু বৰ্তমানে কল্পনা চাওলা যিমানেই নহওক কিয়, দুৰ্গা দেৱী, কালী মা, সৰস্বতী মা, লক্ষ্মী মাক আমি যিমানেই পূজন নকৰোঁ কিয়, কিন্তু আমাৰ মানসিকতা এতিয়াও আছে মহিলাক তুচ্ছ তাচ্ছিল্য কৰা, মহিলাক আগবাঢ়ি যোৱাত হেঙাৰ দিয়া, আৰু পৰাপক্ষত মহিলাক জন্ম হ'ব নিদিয়া। এই কন্যা ভ্ৰূণ নষ্ট নকৰিবৰ কাৰণে গোবিন্দ পানধাৰীনাথ পানচাৰে যি কাম কৰিছিলে, তাৰ কাৰণে যিবিলাক আমাৰ ব্যক্তি আছিলে সমাজত কন্যা ভ্ৰূণ হত্যাকৰ ছাপোৰ্ট কৰা বা এইবিলাক ধৰণৰ আছিলে, সেই তেখেতসকলে কি কৰিছিলে? ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে পত্নীৰ সৈতে 2015 চনৰ 16 ফেব্ৰুৱাৰীত গুলীয়াইছিলে ৰাস্তাতে। তেওঁ লগে লগে মৃত্যু হোৱা নাছিলে। 4 দিন পিছত 20 ফেব্ৰুৱাৰীত তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আন এগৰাকী শ্বহীদ হয়নে? গোবিন্দ পানচাৰে। তেখেতকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজিৰ দিনটোত। তৃতীয়গৰাকী শ্বহীদৰ কথালৈ আহোঁ। তৃতীয়গৰাকী শ্বহীদ আছিলে এম কালবুৰ্গী। আৰু এম কালবুৰ্গীৰ প্ৰকৃত নাম সম্পূৰ্ণ নামটো হৈছে মালাছেপ্পা মাদিভাল্লাপ্পা কালবুৰ্গী। এইজন ব্যক্তি কালবুৰ্গী ডাঙৰীয়া ইমানে তেওঁ সচেতন আছিলে যে ধৰ্মীয় গোড়ামী, অকল হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্ম, সকলো ধৰ্মতে কিছুমান গোড়ামী থাকে। এইটোও আপোনালোকে ভাবিছোঁ, টিভিয়ে চাবচোন। এই পানী বটল এটা লৈ যায়, কোনোবাই ফু মাৰি জাৰি দিয়ে, সেই পানী বটল খালে বেমাৰ ভাল হয়। কোনোবাই ঝাৰু এটা লৈ পেলাই বাবাজী এজনে, ফকীৰ এজনে আনি পেলাই এনেকৈ মাৰি দিয়ে, বেমাৰ ভাল হৈ যায়। তান্ত্ৰিক এজনে আহি পেলাই আপোনাৰ কিবা এটা কৰি তন্ত্ৰ মন্ত্ৰ কৰিলে বেমাৰ ভাল হৈ যায়। সাপে খুটাৰ আজিৰ তাৰিখত অসমত সাপে খুটা মানুহ 80% মৰি আছে বেজালি কৰাৰ নামত। বাকী বাহিৰৰ কথা কোৱাই নাই।
বেজালি কৰাৰ নামতে সাপে খুটা মানুহখিনি 80% ভাৰতত মৰি আছে। যদি পোনপটীয়াকৈ যদি চিকিৎসকৰ ওচৰলৈ নিয়াহেঁতেন এই বিপৰ্যয় কেতিয়াও নহ'লহেঁতেন। আৰু তাৰোপৰি আজি কাঠফুলাৰ নিচিনাকৈ ভগৱানবিলাক ওলাই আছে নহয় আমাৰ, লম্পট ভগৱানবিলাক, নাৰী কেলেংকাৰীত ফচি গৈছে ডাঙৰ ডাঙৰ ভগৱানবিলাক, যাক মই ভগৱানৰ অৱতাৰ বুলি কয়, অংশ বুলি কয়, গডমেন বুলি কয়। এই যে ভণ্ড, লম্পট, চৰিত্ৰহীন এই শব্দবিলাক শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু ক'বলৈ মই বাধ্য হৈছোঁ, কাৰণ তেওঁলোকৰ এটা মানে কি হ'ল, এটা ব্ৰিগেড থাকে তো প্ৰটেক্ট ডেম। কাৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে? বেলেগ যাতে বাহিৰৰ শক্তিয়ে তেওঁলোকক যদি অনিষ্ট নকৰে, কাৰণ তেওঁলোকে সোণৰ বিচনা, তেওঁলোকৰ কিমান কিমান সম্পত্তি আছে, হয়তো কোনো এটা চাগে আমাৰ ভাৰতত যিমানকেইটা তেওঁলোকৰ মানে টকা মানে গন্তি কৰা মেচিন আছে, সেইকেইটা লগালেও চাগে এই ভণ্ড, লম্পট, গডমেনসকলৰ চাগে পইচা গণি শেষ কৰিব নোৱাৰিব। ঈশ্বৰৰ কিমান টকা লাগে এই গডমেনবিলাক, সেইসকলৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল। আনকি তেওঁৰ এই যে ধৰ্মীয় অনুভূতিক কৰা তাচ্ছিল্যৰ কাৰণে তেখেতৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত কেছ পৰ্যন্ত দিছিলে তেওঁৰ কাৰণে। কিয় তেওঁ তেনেকৈ ক'ব? কিয় তেওঁ নিজৰ স্থিতিত অটল হৈ আছিলে। অটল হোৱাৰ কাৰণে তেখেতৰ অন্ধবিশ্বাসমুক্ত সমাজ গঢ়াৰ সপোনক বাস্তৱায়িত কৰাৰ নামত, ধৰ্মৰ নামত যাতে ব্যৱসায় নকৰে, তাৰ বাবে তেওঁ মানে ইমানেই তেওঁ কাম কৰিছিলে, তেওঁ প্ৰত্যেক পদক্ষেপতে তেওঁ বাধা পাইছিলে, কিবা পাইছিলে। তাৰ কাৰণে কি হ'ল, লাষ্টত গৈ পেলাই যেতিয়া দেখিলে যে ইয়াক আৰু নোৱাৰি, তেতিয়া বাইকত অহা দুগৰাকী অচিনাক্ত দুৰ্বৃত্তই ঘৰত থাকোঁতেই 2015 চনৰ 30 আগষ্টত গুলীয়াই হত্যা কৰিছিল ঘৰতে। চতুৰ্থগৰাকী শ্বহীদ এগৰাকী মহিলা, সাহসী মহিলা, যি সাংবাদিকতাৰ বৃত্তিটো লৈছিলে নিচাৰ কাৰণে। তেতিয়া সাংবাদিকতাৰ বৃত্তিটো দেখিলে যে দেখোন আৰে মহিলাসকলক দেখোন আমাৰ একে কোচ খুৱাই ৰাখিছে, একদম এটা চেপত সোমাই ৰাখিছে। শুনে এই গোড়া হিন্দুত্ববাদ, গোড়া মুছলিমবাদ, যি চব ধৰ্মৰে কিছুমান গোড়ামী কিছুমান নীতিয়ে ইয়াত সোমোৱাই ৰাখিছে। জাত পাত, মহিলাৰ সকলৰ লগত অত্যাচাৰ, এইবিলাকৰ লাগোতে তেওঁ আনকি আন্না পলিটভস্কিৰ বঁটাও এটা তেওঁ পাইছিলে, আন্তৰ্জাতিক সাংবাদিকতাৰ সাহসিকতাৰ যিটো বঁটা দিয়ে সেইটো তেওঁ পাইছিলে। কিন্তু এইগৰাকী মহিলাও ঠিক তেনে সেই গডমেনসকলৰ কাৰণে, গোড়া হিন্দুত্ববাদ, গোড়া মুছলিমবাদ, সকলো ধৰ্মৰ মহিলাসকলৰ প্ৰতি থকা যিবিলাক গোড়ামীবিলাক আঁতৰ কৰাৰ কাৰণে, দিনে ৰাতিয়ে লগাৰ কাৰণে, দিনে তেওঁ কলম চলোৱাৰ কাৰণে তেখেতকো 2017 চনৰ 5 ছেপ্টেম্বৰত বাংগালোৰৰ ৰাজাৰাজেশ্বৰী নগৰৰ নিজা ঘৰত 3জন অজ্ঞাত আততি আনি পেলাই তেওঁ গুলীয়াই হত্যা কৰিছিল। কিন্তু আজিলৈকে হত্যাকাৰী ধৰা পৰা নগ'ল। ডাক্তৰ নাৰেন্দ্ৰ দাভোলকাৰৰ হত্যাকাৰী 2019 চনত ধৰা পৰিছিল, বাতৰিত আহিছে, কিন্তু তেওঁলোকে শাস্তি কি পাইছে, নে জেলতে আৰামছে ভাত পানী খাই আছে, সেইটো আমি নাজানো। কিন্তু বাকীসকলৰ হত্যাকাৰী এতিয়ালৈকে ধৰা পৰা নাই, আৰু আমি সকলোৱে জানো কোনে হত্যা কৰিবলৈ চেষ্টা কৰিছিল। এই যে মানে বিজ্ঞান মানসিকতা গঢ়াৰ ক্ষেত্ৰত শ্বহীদ হোৱা ভাৰতীয়সকলৰ লগতে আমি বহু ব্যক্তিক জানো যি বিজ্ঞান মানসিকতা গঢ় দিবৰ কাৰণে বহুখিনি নিজৰ জীৱন বলিদান দিবলগীয়া হৈছে বা বহুখিনি ছেক্ৰিফাইচ কৰিবলগীয়া হৈছে। তাৰ ভিতৰত আছিলে কি, জিঅ'নাৰ্ডো ব্ৰুনো নামে আমি সকলোৱে জানো যে 1548 চনত তেখেতৰ জন্ম আৰু 1600 চনত তেখেতৰ মৃত্যু। মাত্ৰ তেখেতৰ মানে 52 বছৰ বয়সত তেওঁৰ মৃত্যু হোৱা নাই, তেওঁক মাৰি পেলোৱা হৈছিলে, জ্বলাই দিয়া হৈছিলে ব্ৰুনোক। আৰু তেওঁৰ এটাই কথা আছিলে, এইগৰাকী ইটালিয়ান ফিল'চফাৰ আৰু চাইণ্টিষ্টৰ এটাই আছিলে যে হি প্ৰপ'জ ডেট দ্য ষ্টাৰ্ছ ৱেৰ ডিষ্টেণ্ট ছান ছাৰাউণ্ডেড বাই দিয়াৰ অ'ন প্লেনেট। তাৰমানে কি হৈছে, তেওঁ এটা প্ৰপ'জ কৰিছিলে, চব মানে গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডখন বিশাল, তাত বহুতো তৰা আছে, পৃথিৱীৰ দৰে বহুতো গ্ৰহ আছে, আৰু পৃথিৱীখন আমাৰ ইয়াত কেন্দ্ৰত, সূৰ্যৰ কেন্দ্ৰত মানে কি পৃথিৱীখন সৌৰজগতৰ কেন্দ্ৰ নহয়। এই কনচেপ্টটোৱে হুলস্থুল লগাই দিলে, ধৰ্মীয় অনুভূতিক আঘাত সানিলে, যাৰ বাবে তেখেতে যেতিয়া বাৰে বাৰে সেই কথাটো ক'বলৈ যায়, লগে লগে তেখেতক কি হ'ল, তেওঁ যেতিয়া স্বীকাৰ নকৰিলে, মই ভুলটো কেতিয়াও স্বীকাৰ নকৰোঁ বুলি কওঁতে তেওঁ জ্বলাই পেলোৱা হ'ল। আৰু আজিৰ তাৰিখতো আপোনালোকে চাই থকা, ধৰক আজি যিমানকেইজনে চাই আছে বা ইয়াৰ পিছত যিসকলে চাব, আপোনালোকেনো ক'ত বিশ্বাস কৰে? পৃথিৱী জানো আমাৰ কি কয় সূৰ্য কেন্দ্ৰত আছে নে সৌৰজগতৰ, নে পৃথিৱী কেন্দ্ৰত আছে? আজি ভিডিঅ' চাই থকা যিসকলে চাই আছে বা আমাৰ ইয়াৰ পিছত যিসকলে ৰেকৰ্ডিংটো চাব, তেখেতসকলৰ 80%ই
পঢ়াৰ মাধ্যমেৰে কিতাপৰ মাধ্যমে জানে যে সৌৰজগতৰ কেন্দ্ৰ সূৰ্য, কিন্তু বিশ্বাস কৰি আছে সৌৰজগতৰ কেন্দ্ৰ পৃথিৱী বুলি। কিয় জানেনে? কাৰণ আপোনালোকে জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰে, জ্যোতিৰ্বিজ্ঞানক বিশ্বাস নকৰে। জ্যোতিষশাস্ত্ৰত কি লেখা আছে? জ্যোতিষশাস্ত্ৰত লেখা আছে যে পৃথিৱী কেন্দ্ৰত আছে ৰবি মানে সূৰ্য, ৰাহু, কেতু, মঙল, শুক্ৰ, শনি, বৃহস্পতি, বুধ, এই 8টা গ্ৰহতে ইয়াৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। ইউৰেনাছ আৰু নেপচুনৰ কথাই নাই। গতিকে আপোনালোকে সেইটো বিশ্বাস কৰি আছে। ব্ৰুনো সেইটো সময়ত জ্বলাই দিয়া আছিলে, আজি পৰা 1600 চনত তেওঁক জ্বলাই দিয়া হৈছিলে, হত্যা কৰা হৈছিলে। কিন্তু আপোনালোকে আজিৰ তাৰিখতো বিজ্ঞান জানিও পঢ়িও সৌৰজগতখন চিনি পায়ো আপোনালোকে বিশ্বাস কৰে কি যে ৰাহু কেতুও আছে আৰু সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, পৃথিৱীৰ কেন্দ্ৰত আছে বুলি। সেইটো আপোনালোকে কৰি আছে, কাৰণ আপোনালোকে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে। আৰু এটা কথা কিন্তু মই এইখিনি কৈ দিওঁ আজি চাইণ্টিফিক টেম্পাৰমেণ্ট ডে'ৰ কাৰণে। কি জানে? আমাৰ বহুসকল বিজ্ঞ ব্যক্তিয়ে কয় যে আমাৰ বেদত লেখা আছে, বেদত বিশ্বাস আছে, বেদৰ কথা কেতিয়াও অখণ্ডনীয়, খণ্ডন কৰিব নোৱাৰে। কিন্তু ঋগবেদত লেখা আছে, কি লেখা জানে? ঋগবেদৰ মতে পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, সূৰ্যহে কেন্দ্ৰ। সৌৰজগতৰ কেন্দ্ৰ সূৰ্য, পৃথিৱী নহয়। ঋগবেদত লেখা আছে। আৰু আৰ্যভট্টও সেইটো সময়ত আমাৰ আৰ্যভট্টও কৈ থৈ গৈছে যে সৌৰজগতৰ কেন্দ্ৰ সূৰ্য, পৃথিৱী নহয়। আৰু সেইমতেহে গোটেই ঋগবেদখনত গোটেইখিনি চৰ্চা আছে। মই বাকী দেৱ দেৱতাৰ কথা নাযাওঁ, কিন্তু কনচেপ্ট যিটো ছ'লাৰ ছিষ্টেমৰ কনচেপ্ট, সেই কনচেপ্টটো শুদ্ধভাৱে ঋগবেদত দিয়া আছে। কিন্তু আজি বহু পণ্ডিতে ঋগবেদখন ভুৱা ব্যাখ্যা কৰি দিয়ে। আৰু এই কথাটো মোৰ লগতে আমাৰ আমাৰ দুৰ্গেশ্বৰ ভূঞা ডাঙৰীয়াই লেখা তেওঁৰ কিতাপখনত সুন্দৰভাৱে প্ৰকাশ হৈছে, বিশ্লেষাত্মক যিখন কিতাপ তাত প্ৰকাশ হৈছে। আৰু নহ'লে আপোনালোকে চাব, আপোনালোকে ঋগবেদৰ যিখন অসমীয়া ভাঙনি কৰিছে, মই নামটো পাহৰি গ'ল, তাতো সুন্দৰভাৱে লেখা আছে। সংস্কৃতৰ পৰা প্ৰকৃততে ঋগবেদখন ভালদৰে অধ্যয়ন কৰিলে গম পোৱা যায় প্ৰকৃত জ্যোতিৰ্বিজ্ঞানৰ আৰম্ভণি ঋগবেদৰ পৰাই হৈছে। তাৰপিছতে বেবিলিয়ানসকলে কৰিছে। কাৰণ খ্ৰীষ্টপূৰ্ব 4000 বা 4000 পৰা 5000 বছৰৰ আগতে বেবিলিয়ানসকলৰ সংস্কৃতি, সভ্য সংস্কৃতি আৰম্ভ কৰিছিলে। কিন্তু ঋগবেদৰ সৃষ্টি হৈছে খ্ৰীষ্টপূৰ্ব 6000 বছৰ আগতে। গতিকে 6000 বছৰ আগতেই সেই মহান ভাৰতীয়সকলে এই ঋগবেদৰ চৰ্চাত, জ্যোতিৰ্বিজ্ঞানৰ চৰ্চাত তেখেতলে জ্যোতিৰ্বিজ্ঞান চৰ্চা কৰি জ্যোতিষশাস্ত্ৰ চৰ্চা কৰা নাছিলে। কিন্তু জ্যোতিষ যিখন আমাৰ শাস্ত্ৰ, সেই শাস্ত্ৰখন আৰ্যভট্টসকলৰ পিছতহে আহিলে। টলেমিয়ে বা এনেকুৱা ধৰণৰ বিভিন্ন আহি পেলাই খেলি মেলি হৈ পেলাই ক'লে যে বেদত আছে বুলি। আচ্ছা, ঠিক কথা। এতিয়া আমাৰ 4গৰাকী আমাক গেলিলিও আহিলে। গেলিলিও আমি সকলোৱে জানো। গেলিলিও যিখিনি কথা তেওঁ দূৰবীক্ষণ যন্ত্ৰ মানে ব্যৱহাৰ কৰি পেলাই তেওঁ গ্ৰহ, ওপৰ গ্ৰহ, এইবিলাক চন্দ্ৰৰ পৃষ্ঠ চাইছিলে, সেইটো সময়ত সেইটো বিশ্বাস কৰা আছে। তেওঁ আৱিষ্কাৰ কৰা তত্ত্ববিলাক তেওঁলোকে বিশ্বাস কৰা আছে, কাৰণ তেওঁলোকৰ ধৰ্মৰ বিৰোধিতা কৰিছিলে। যাৰ কাৰণে কি হ'ল, তেখেতে গৈ পেলাই আঁঠু কাঢ়ি পেলাই মানে হয় তেওঁৰ মৃত্যুদণ্ড হ'ব, নহ'লে তেওঁ স্বীকাৰ কৰিব লাগিব যে ৰাজহুৱাভাৱে তেওঁৰ আৱিষ্কাৰ কৰা বস্তুবিলাক, কোৱা বস্তুবিলাক ভুল বুলি। আৰু শেষত যেতিয়া দেখিলে যে সমাজৰ স্বাৰ্থত তেখেত জীয়াই থকাটো প্ৰয়োজন, নহ'লে তেখেতেও ব্ৰুনো নিচিনাকৈ জ্বলাই দিয়া হ'ব বা তেওঁ কাটি পেলোৱা হ'ব বা বিষ দিয়া হ'ব, তেওঁ কৰিলে কি হয় মই ভুল কৈছিলোঁ। আৰু তেওঁ সেই কথাখিনি কোৱাৰ কাৰণে আমি পিছৰ কালত তেখেতৰ গোটেই সমস্ত সৃষ্টি আজি আমাৰ হাতত আছে এতিয়া। গতিকে অকল এতিয়াৰ বুলি নহয়, তাহানিয়াৰ বা বিজ্ঞান মানসিকতা গঢ়াৰ ক্ষেত্ৰত বহু এজন ব্যক্তিয়ে সমাজত বলিদান দিবলগীয়া আছে। আৰু যিসকল ডাইনী, আজিৰ তাৰিখত ভাৰতবৰ্ষত ডাইনী বা বাহিৰত উইচ বুলি কৈ যিসকল হত্যা হ'ল, সকলোৱে বিজ্ঞান মানসিকতা গঢ়াৰ একোজন যোদ্ধা বুলি ক'ব পাৰে। মই বাহিৰৰ কথা, পশ্চিমীয়া সংস্কৃতিৰ কথা ক'ব নাযাওঁ, কিন্তু মই অসমৰ কথাই কওঁ। যিসকলক ডাইনী বুলি কৰা হয়, তেখেতসকল সমাজৰ আটাইতকৈ শিক্ষিত সুচিন্তিত কৰা ব্যক্তি। তেখেতে বেমাৰ হ'লে তহঁতে লৈ যাচোন হস্পিটেললৈ বুলি কয়, মদ খাবলৈ বাধা দিয়ে, ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে দিয়ে, শিশু মানে কি শ্ৰমিক হ'বলৈ নিদিয়ে, কাৰোবাৰ ঘৰত বিপদ এটা হ'লে, আপদ হ'লে তেওঁলোকে সহায় সহযোগিতা কৰে। আৰু যেতিয়া সেই ব্যক্তিসকলৰ কাৰণে কিছুমান স্বাৰ্থন্বেষী ব্যক্তি যেতিয়া মদৰ ভাটি ভন্ন হৈ যায়, দালাল কমি যায়, শিশু ব্যৱসায় কমি যায়, নাৰী দেশ ব্যৱসায় কৰিব নোৱাৰা হয়, তেতিয়া সেইসকল মহিলা, সেইসকল পুৰুষ হৈ পৰে সেই সমাজৰ কাৰণে ডাইনী। এই শিক্ষিত মানুহখিনিয়ে আওপকীয়াকৈ অশিক্ষিত মানুহখিনিক ডাইনী বুলি সেই ঘৰখনক চিনাক্ত কৰি দিয়ে, আৰু বহু মানুহে মানে কি হ'ল জীৱন আহুতি দিবলগীয়া হৈছে।
সেয়াই চলি আছে আমাৰ সমাজখনত, হয়নে নহয় ভাবচোন এবাৰ। আচ্ছা, আমাৰ তেনেকৈ বিশ্বনাথ চাৰিআলি হালধিবাৰীতো এটা ঘটনা এটা ঘটিছিলে। যেতিয়া আমি অসম বিজ্ঞান সমিতিৰ আমাৰ সকলো সদস্য যেতিয়া গৈ পেলাই গোটেই চালে মেলিলে, পুলিচ গ'ল, মানুহ দুজন মৰাৰ পৰা যেনিবা বাচিলে, কিন্তু পিছত গম পোৱা গ'ল যে এটা পাৰিবাৰিক কাৰণত মাটি লৈ খেলি মেলি থকাৰ কাৰণে সেই মানুহ ঘৰক ডাইনী বুলি তেওঁলোকে পূজা চূজা কৰি সমাজখনৰ গাঁওখনৰ বিপদ কৰিছে বুলি তেওঁলোকক মানে এটা মানুহৰ মনত সুমুৱাই দিলে ধাৰণা এটা। আৰু সুমুৱাই দিয়াৰ কাৰণে কি হ'লগৈ যে সকলোৱে ডাইনী বুলি মাৰিবলৈ আছে। মাৰি দিয়াৰ কাৰণে লগে লগে মাটিখিনি তেওঁলোকৰ হাতলৈ গুচি আহে, সেই যাৰ চক্ৰান্ত, যোনে চক্ৰান্ত কৰিছিলে। কিন্তু সাধাৰণ মানুহে সেই কথাখিনি গম নাপায়। গতিকে সেইটোৱেই চলি আছে আমাৰ সমাজত। গতিকে বলিদান বহুতে দিবলগীয়া হৈছে। বিৰুবালা ৰাভাটো তেওঁতো বলিদান, তেওঁতো আজিৰ তাৰিখত আমি নাম ক'বলগীয়া হ'লহেঁতেন। কিন্তু তেওঁৰ সেই সাহসকণ, তেওঁ সেই ডাইনী হত্যা কৰিবলৈ যোৱা মুহূৰ্তৰ পৰা বাচি আহিল বাবেহে। তেনেকুৱা ডাইনী বুলি হত্যা কৰা কিমান মানুহ আমি পাই আছোঁ, কিমান মানে পেপাৰ এপত্ৰে ওলাই গৈ আছে। কিয় আইন কানুন যিমান হ'লেও কি হ'ল, যেতিয়ালৈকে বিজ্ঞান মানসিকতা নিজে গঢ় নল'ব, তেতিয়ালৈকে কিন্তু আমি ক'ব নোৱাৰিম যে আৰু বলিদান কোনোবাই দিবলগীয়া হ'ব নে নহ'ব। আজিৰ তাৰিখত অসম বিজ্ঞান সমিতি, ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান বিজ্ঞান সমিতি, বিশ্বনাথ চাৰিআলি আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্ৰ, আজি আমাৰ যি অনুষ্ঠান চাইণ্টিফিক টেম্পাৰমেণ্ট, লগত এই গোটেই অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক, যি 2018 চনৰ পৰা 20 আগষ্টতো চাইণ্টিফিক টেম্পাৰমেণ্ট পালন কৰিছে। আজি আমি সকলোৱে সহযোগিতা তেখেতসকলক আগবঢ়াইছোঁ। কিহৰ কাৰণে? এইকেইজন ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনাই নৱপ্ৰজন্মক যে সমাজক সজাগতা কৰিবৰ কাৰণে, জাগ্ৰত কৰিবৰ কাৰণে, যে বিজ্ঞান মানসিকতা গঢ় দিয়াটো তাত MSc PhD ডিগ্ৰী চাৰ্টিফিকেটখনে নোখোজে। এজন ডিগ্ৰীধাৰী ব্যক্তিও অন্ধবিশ্বাসৰ বশৱৰ্তী হ'ব পাৰে, তাৰ বহু প্ৰমাণ আছে। মাজতে কোনোবা আমাৰ আপাৰ আছামৰ এখন মৰাণনে কোনোবা এখন কলেজৰ, নামটো ভুল হ'ব পাৰে, ক্ষমা কৰিব, মই এখন কলেজৰ আপোনালোকে পাইছিলে, এজন প্ৰিন্সিপালে তেওঁৰ সহযোগীসকলৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে তেওঁ বেজালি কৰা, পূজা কৰা কিবা তান্ত্ৰিক বস্তু টোপোলা এটা আনি পেলাই সেই কলেজৰ গেটখনৰ তলত গাঁত খান্দি পেলাই থৈছিলে, যাতে সেই পূজা অৰ্চনাৰ জৰিয়তে তেওঁৰ আণ্ডাৰত থকা যিবিলাক লেকচাৰাৰ আছে, যিবিলাক সহকাৰী অধ্যাপক আছে, তেখেতসকলে যাতে প্ৰিন্সিপালৰ কথাটো শুনে বা প্ৰিন্সিপালৰ বাধ্য হয়। আৰু তেওঁ সেই প্ৰিন্সিপালগৰাকীৰ নামটো মই পাহৰি গ'লোঁ, তেওঁ ডক্টৰ ইন ফিজিক্স। গতিকে বিজ্ঞান মানসিকতা এজন অশিক্ষিত ককা আইতাৰ গাতো থাকিব পাৰে, যিটো এজন ডিগ্ৰীধাৰী ব্যক্তিৰ হাতত নাথাকিব পাৰে। সেইকাৰণে বিজ্ঞান পঢ়িলে বিজ্ঞান মানসিকতা গঢ় দিয়া যিটো ধাৰণা, সেইটো ভুল ধাৰণা, 100% ভুল ধাৰণা। আপোনাৰ মানসিকতা নিৰ্ভৰ কৰিছে আপোনাৰ চিন্তাধাৰা, আপুনি কি চিন্তা কৰে, আপোনাৰ সেই চিন্তাধাৰাত সোমাই আছে নেকি, কি, কিয়, কেনেকৈ। সেইকাৰণে কয় আস্ক হোৱাই, নিজকে প্ৰশ্ন কৰিব লাগে, কিয় এনেকৈ ঘটিল, এনেকৈ ঘটাটো সম্ভৱ হয়নে, এনেকৈ ঘটিব পাৰেনে, এই কথাখিনি নিৰ্ভৰ কৰে। গতিকে আজি তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনালোঁ। আমাৰ প্ৰথম যিটো বক্তৃতা, সেই বক্তৃতাটো শেষ হৈছে। আমি দ্বিতীয় বক্তৃতাটো আছিলে যে অন্ধবিশ্বাস আপোনাৰ আৰু মোৰ মাজত। হয়, অন্ধবিশ্বাস আপোনাৰ মাজতো আছে, মোৰ মাজতো আছে। বিভিন্ন অন্ধবিশ্বাস, যেনেকৈ এতিয়া কৰোণা ভাইৰাছৰ ক্ষেত্ৰত কিমান আমি অন্ধবিশ্বাসী হ'লোঁ। আৰু কিছুমান কথা ক'লে তাৰ মানে ব্যাখ্যাটো ওলোটাকৈ কৰোৱা হ'ল, যে কৰোণা ভাইৰাছ নাইকিয়া কৰিবৰ কাৰণে থাল কেৰাহী চেৰাহী যে বজাইছিলে, সেইটোতো প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা নাছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে একতাটো দেখুৱাবৰ কাৰণে, লগতে যিসকল মানে সুৰক্ষা কৰ্মী, যিসকল স্বাস্থ্যকৰ্মী, যিসকল অত্যাৱশ্যকীয় সামগ্ৰীত ব্যৱহাৰ হৈ থকা ব্যক্তি, যোনে নিজৰ মানে জীৱনৰ প্ৰতি অহা ভাবুকিকো বাদ দি তেওঁলোকে আমাক সেৱা শুশ্ৰূষা আগবঢ়াই আছে, আমাক মানে সেৱা আগবঢ়াই আছে, সেইসকল ব্যক্তিক ছাপোৰ্ট কৰিবৰ কাৰণেহে কিবা হেতা, থাল, কেৰাহী কিবা কিবি বজোৱা কৰিছিলে। কিন্তু কৰোণা মুক্ত কৰিবৰ কাৰণে প্ৰচেছনো আমাৰ উলিয়ালে, একদম মানে কৰোণা নাইকিয়া হ'ব, থাল কেৰাহী বজাই দিলে। মানে কয় কিবা এটা, শুনে কিবা এটা, কৰে কিবা এটা, আৰু তাৰ বস্তুটো ফিডবেকটো বেলেগ এখন মানে মানুহখিনিয়ে লয় কিবা এটা। সকলোতে বিভ্ৰান্ত সোমাই আছে, বিভ্ৰান্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈ আছে। তাৰোপৰি আহি গ'ল আকৌ আপোনাৰ
কৰোণাৰ ক্ষেত্ৰত কৰোণাৰ জন্ম কেতিয়া হৈছিলে জন্ম নাজানে আপোনালোকে চীনৰ ৱাহান চহৰত হৈছিলে এই মিছা কথা একেবাৰে গোপাত মিছা কথা চীনৰ ৱাহান চহৰতো হোৱা নাই কৰোণাৰ জন্ম হৈছিলে সূৰ্যগ্ৰহণৰ দিনাখন এই ডিচেম্বৰ আমাৰ কিমান তাৰিখে 22 তাৰিখ নে 20 তাৰিখে এটা সূৰ্যগ্ৰহণ আছিলে সেই সূৰ্যগ্ৰহণৰ দিনাখন আপোনাৰ কৰোণাৰ জন্ম হৈছিলে আপোনালোকে হয়তো ভিডিঅ'টোত আপোনালোকে মাতটো শুনিছে ধুনীয়াকৈ সাপে আমাৰ সেই মোৰ কাষতে ওচৰতে সাপে ভেকুলী খাই আছে তেওঁক মাৰিবলৈ যোৱা মোৰ দৰকাৰ নাই তেওঁ নিজৰ খাদ্য খাই আছে কাৰণ সাপৰ খাদ্যটো মানুহ নহয় আৰু মানুহৰ খাদ্য সাপ নহয় গতিকে মোৰ দৌৰি গৈ পেলাই তেওঁক হত্যা কৰা দৰকাৰ এটা ধুনীয়াকৈ সুন্দৰকৈ ভেকুলীতে খাই আছে আপোনাৰ মাত শুনিছে চাগে প্ৰকৃতিৰ পৰিৱেশ প্ৰকৃতি যেনেকৈ ময়ো সন্তান তেওঁ সন্তান গতিকে অটপালি কৰাটো মানে বন্ধ কৰিব হ'ল বাৰু যি নহওক এতিয়া মই কি কয় কৰোণাৰ কথাটো যে এছাম বুদ্ধিজীৱী কি বুদ্ধিজীৱী এতিয়া জ্যোতিষৰ লগত বুদ্ধিজীৱী আৰু তাতোকৈ ডাঙৰ ভাৰতৰ বাঘা যিবিলাক নেশ্যনেল চেনেল আছে মানে নিউজৰ ক্ষেত্ৰত হয় আৰু তেখেতসকল ইমানেই মানে চাইণ্টিফিকলি তেখেতসকলৰ চেনেলটো চলায় তেখেতসকলে সেই বাঘা জ্যোতিষী ডক্টৰেট ডিগ্ৰী জ্যোতিষীসকলক আনি পেলাই মঞ্চত বহুৱাই দিব কওকচোন এই কৰোণাৰ কেনেকৈ সৃষ্টি হ'ল এই সূৰ্যগ্ৰহণ হ'ব যে কোনে খাব কোনে নাখাব কি নাখাব খালে কি বেয়া হ'ব কোনবিলাক ৰাশিয়ে খাব লাগে কি তাবিজ পিন্ধিব লাগিব চক্ৰ ৰাহু কেতু চব সোধাত আৰম্ভ কৰি দিয়ে তাত কিন্তু এজনো বিজ্ঞান মানসিকতা সম্পন্ন ব্যক্তি জড়িত হৈ নাথাকে কাকো মতাৰ প্ৰয়োজনবোধ নকৰে কাৰণ তেওঁলোকৰ এডভাৰটাইজিঙত পইচা ইনকাম হ'ব কাৰণ আমি জানো পেপাৰ এখন প্ৰথম চোৱা ব্যক্তিগৰাকী কি চাই জানেনে ৰাশিফল চায় দিনটো কেনেকৈ যাব সেইটো চায় যদি এটা সমীক্ষা কৰা যায় তো দেখিব পেপাৰখন যোনে প্ৰথমতে চায় বা মানে হাবাথুৰিকৈ চায় তাৰ হাবাথুৰিকৈ চোৱা এটাই কাৰণ হৈছে তেওঁৰ দিনটো কেনেকৈ যাব হয়তো 90% ব্যক্তিয়ে পেপাৰত প্ৰথমতে ৰাশিফল চায়হে বাকীখিনি পিছৰখিনি চায় মোৰ মতে আৰু সমীক্ষা মই কৰা নাই এটা অনুমানিক কৰি পেলাই কৈছোঁ হয়তো আপোনালোকৰ একমত হ'ব পাৰে নহ'বও পাৰে এইটো আপোনালোকৰ কথা কিন্তু মই যিটো মানে ব্যক্তিগত জীৱনৰ পৰা মই দেখিছোঁ মই গম পাইছোঁ যে পেপাৰখন অকল ৰাশিফলৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ দিনটো তাৰ পিছৰ বাতৰিখিনি হ'ব আচ্ছা এতিয়া আমি আহিছোঁ যে এই আমাৰ মাজত থকা অন্ধবিশ্বাস কৰোণাৰ কথা ক'লোঁ যে সূৰ্যগ্ৰহণ তেতিয়া চীনৰ ৱাহান চহৰত যদি জন্ম হোৱা নাই তেতিয়া কাৰণ সূৰ্যগ্ৰহণৰ সেইটো সময়ত আমাৰ কি আছিলে চীনতো হৈছিলে ভাৰততো হৈছিলে আৰম্ভ এই ডিচেম্বৰৰ মই পাহৰি গৈছোঁ 20 তাৰিখ নে কিমান আছিলে আচ্ছা আমাৰ এতিয়া নিষ্ঠা ট্ৰেইনিং হৈছে নিষ্ঠা প্ৰশিক্ষণ কালত হোৱা এই সূৰ্যগ্ৰহণত 1.5 শতাধিক শিক্ষক শিক্ষয়িত্ৰীক চতিয়াত মই একেলগে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাইছিলোঁ ডিচেম্বৰ মাহত আৰু সেইদিনাখন মধ্যাহ্ন ভোজন মানে যিটো আমাৰ খাদ্য প্ৰশিক্ষণৰ পিছত খাদ্য তেওঁলোকে আমি সকলোৱে একেলগে গ্ৰহণ কৰিছিলোঁ সূৰ্যগ্ৰহণৰ সময়তে মানে খাদ্যও প্ৰস্তুত কৰা হৈছিলে খোৱাও হ'ল কিন্তু আমাৰ সেই 1.5 শতাধিক ব্যক্তি এতিয়ালৈকে চতিয়াত কিন্তু কৰোণা এতিয়ালৈকে হোৱা নাই কোনো মৃত্যুটো হোৱা বাদেই দিয়ক আৰু পিছৰ যিটো আমাৰ সূৰ্যগ্ৰহণ হৈ গ'ল সেই সিদিনাখন আপোনালোকে পাই আছে সেই সিদিনাখন ধ্বংস হোৱাৰ কথা আছে যে এতিয়া এইটো সূৰ্যগ্ৰহণত শেষ হৈ যাব ক'তা শেষটো নহ'লে কন্যা ৰাশি মিথুন ৰাশি তুলা ৰাশি চাব লাগে মই গোটেইকেইটা ৰাশিতে মোৰ পৰে কাৰণ ৰিপুঞ্জয় বৰদলৈ যেতিয়া গোটেই ৰাশিতে মইতো চালোঁ খালোঁ এতিয়ালৈকে বাচিও আছোঁ কৰোণা ৰিলেটেড আৰু বিভিন্ন কথা আহিলে কৰোণা ৰিলেটেড আমুক কৰিবলৈ তমুক কৰিব নালাগে এইটো অন্ধবিশ্বাস এটা তাৰপিছত কি আহিলে কওকচোন আমাৰ ঘৰুৱা অন্ধবিশ্বাসবিলাক কি আছে দোকান এখন খুলিবলৈ যাব নেমু এটা দিব আৰু আমাৰ কেছিলৈকে জলকীয়া নেমু লগত ধুনীয়াকৈ গাঁঠি দি পেলাই ওলমাই দিব একদম আপোনাৰ বিজনেছ ফাই চলিব কিছুমান শব্দ ইমান ইংৰাজীতে মানে কি মানে ইংৰাজী মানে যিটো আমাৰ কোৱা হয় ঘৰু মানে যিটো সাধাৰণ কিয় কৈছেনে এইবিলাক শুনিবলৈ ভাল লাগে তাৰ মানে অসমীয়াবিলাক ক'বলৈ গ'লে মানে কি সেই যে মানে আমোদটো পোৱা ফাই চলিব ঝাকাচ চলিব এইবিলাক শব্দ মানে শুনিবলৈ ভাল লাগে অলপ বেছি বিশেষণীয় নিচিনা লাগে যি নহওক বাৰু ক্ষমা কৰিব মই এইটো আপোনালোকৰ মানে যদি কোনোবাই বেয়া পাইছে এতিয়া চাওকচোন আপুনি ঘৰৰ পৰা ওলাল কি নাই গন্তি কৰি থাকিব মই সোঁ ভৰিটো দিলোঁ নে বাওঁ ভৰিটো দিলোঁ সোঁ ভৰিটো যদি আগত দিয়ে যাত্ৰা শুভ হ'ব ঘৰৰ পৰা ওলাই যদি আপোনাৰ যদি হেৰি দেখে কিছু খালী বাল্টিংটো যদি বাহিৰত দেখে ইছৰাম আজি মোৰ দিনটো বেয়া হ'ল হেই
আকৌ আমাৰ বিশেষকৈ ছোৱালীসকলে যিসকলে চাই আছে বা কি ওলায়কে কি হয় শালিকা বা চৰাই কেইটা দেখিব, যদি এটা শালিকা দেখিলে হুলস্থুল লাগি গ'ল, বিচাৰি ফুৰিব বিচাৰি আহিব, জুৰীয়া শালিকা কেতিয়া নেদেখে। 3টা দেখিলেও নহ'ব, 4টা দেখিব লাগিব। ঠিক তেনেদৰে পৰীক্ষা দিবলৈ যোৱাৰ আগতে আপোনাৰ মোৰ মাজত এটা অন্ধবিশ্বাস সৰুতে আমাৰো আছিলে যে ডিম খাই নাযাওঁ, বিশেষকৈ অংক পৰীক্ষাৰ দিনা, বিজ্ঞান পৰীক্ষাৰ দিনা, কাৰণ ডিম খাই গ'লে আলু পোৱাটো 100% বুলি ভাবি লওঁ আমি নিজকে। এইবিলাক অন্ধবিশ্বাস আৰু আপোনাৰ আৰু মোৰ মাজত থকা অন্ধবিশ্বাস, হয়নে নহয় এবাৰ ভাবকচোন। ঝাৰু, এই যে আমাৰ চাবচোন আপোনাৰ তোমালোকে যিসকলে চাই আছে, ঝাৰু যে ফুল ঝাৰু হওক বাঁহৰ ঝাৰু দুটা কেতিয়াও একেলগে লগাই নথয়। লগাই থ'লে কেলৈ শাহু আৰু বোৱাৰী কাজিয়া লগা বুলি কয়, বা ঘৰখনত কাজিয়া লাগিব বুলি কয়, বা এখন ঘৰে আনখন ঘৰৰ কাজিয়া লাগিব বুলি কয়। তাৰমানে বাঁহৰ ঝাৰু লগাই থ'ব নালাগে। চকীখিনি কেতিয়াও মানে চিধাকৈ থ'ব নালাগে, পাৰি থ'ব নালাগে। কিয় পাৰি থ'লে কিয় ভূত পেট আত্মা দি নবহিব জানো? দিনত মানুহ বহে, ৰাতি ভূত পেট বহিব। গতিকে নিয়মটো কি আপোনাৰ চকী বা টুলবিলাকে ওলোটাই থ'ব লাগে, যাতে কোনো ভূত পেট আত্মা দি নবহে। সৰু সৰু অন্ধবিশ্বাস ক'বলৈ ভালো লাগে। ঠিক তেনেদৰে মেকুৰীৰ ক্ষেত্ৰত চাওক, মেকুৰীয়ে ৰাস্তা পাৰ হ'ল কি নাই একদম গাড়ী ব্ৰেক মাৰি একদম আজিকালি নতুন চিষ্টেম, মডাৰ্ণ চিষ্টেম। আগতে কি হ'ল মানে একদম মানে ৰখি থাকিব, বেলেগ এখন গাড়ী বা বেলেগ এজন পাৰ নোহোৱালৈকে কোনো নাযায়। কিন্তু আজিকালি সময় নাই, ধৰক এতিয়া ভাড়া মৰা গাড়ীখন আছে, ভাড়া মৰা গাড়ীখন এতিয়া আল্ট্ৰাখন যদি ৰখাই থৈ দিয়ে, পিছত যদি আল্ট্ৰাখন পাৰ হৈ গুচি যায়, সি বেছিটো পেচেঞ্জাৰ পাব। সেইকাৰণে লগে লগে মানে অকণমান ব্ৰেকটো মাৰি ক্ৰছ কাটি দিয়ে। এইটো মানে কি নতুন টেকন'লজি, ক্ৰছ মানে হৈ গ'ল আৰু কামটো। বা কোনোবাই থুৱাই দিয়ে বা বুকুখনত ধৰি দিয়ে, তো সেইটো হৈছে নতুন টেকন'লজি, ডেভেলপমেণ্ট কৰিছে নিজৰ সুবিধাৰ কাৰণে। নহ'লে আগৰ নিচিনা পিছুৱাই গ'লেতো নহ'ব। গতিকে সেই আৰু ক'লা মেকুৰী হ'লেতো সাংঘাতিক কথা। আৰু এটা ডাঙৰ কথা থাকে জানে, এই আমাৰ যিবিলাকে চাই ক'লা বস্তুবিলাক খুব বেয়া পায়। চাই মানে বাবাজী চাই তন্ত্ৰ, আৰু যিসকল বাবাজীয়ে চাই সেইসকল বাবাজী দেখোন অৱস্থাই নাথাকে দেখোন। কোনোবা গছ এজোপাৰ তলত ক'ৰবাত বহিব, কাপোৰ এযোৰ ভালকৈ নাথাকে। যোনে আনৰ ভাগ্য চাই, তেওঁ কেতিয়া চাকৰি পাব, কেতিয়া বিয়া পাতিব, কেতিয়া তেওঁৰ সংসাৰখন সুখৰ হ'ব, তেওঁ সুখ দুখ কেতিয়া উপচি পৰিব, তেওঁৰ কিন্তু নিজা সংসাৰ এখন নাথাকে, নিজৰ চাকৰি এটা নাথাকে, নিজৰ পিন্ধিবলৈ কাপোৰ নাথাকে, নিজৰ কেতিয়াও বিয়া পাতি পোৱা নাই, পাতিলেও সংসাৰ চলাব নোৱাৰে, তেওঁ কি আপোনাক ক'ব যে আপোনাৰ ভৱিষ্যতটো কি হ'ব? হাঁহি উঠা কথা নহয় জানো? হয়নে? কিন্তু আমি তেনেকৈ বিশ্বাস কৰি আছোঁ, হাতখন দেখুৱাই আছোঁ, হয়নে? ঠিক তেনেদৰে শনি ভগৱান নে শনি গ্ৰহ বুলি ক'ম, সেইটোতো বৰ ডাঙৰ এটা একদম প্ৰায় একদম কণ্ট্ৰভাৰ্চিয়েল টপিক। যদি সেই শনি গ্ৰহটোকে আপোনালোকে ভগৱান বুলি কৈছে, তেতিয়াহ'লে মোৰ অলপ ক'বলগীয়া কথা আছে। কাৰণ শনি গ্ৰহটো 1.6079 বিলিয়ন কিলোমিটাৰ দূৰত আছে পৃথিৱীৰ পৰা। আৰু সেই শনি গ্ৰহৰ পৰা ইয়ালৈ কাউৰীৰ পিঠিত কেতিয়াও উঠি আহিব নোৱাৰে শনি দেৱতা, কাৰণ শনি দেৱতাৰ বাহন কাউৰী। কাৰণ ইয়াৰ পৰা তালৈ যাবৰ কাৰণে উপযুক্ত বাহনেই প্ৰস্তুত কৰিব পৰা নাই, স্পেচ ক্ৰাফ্ট বনাব পৰা নাই বৰ্তমান ইমান বিজ্ঞানীসকল লাগি আছে। তে কাউৰীটো পৃথিৱীৰ বস্তু, তে পৃথিৱীৰ বস্তু অক্সিজেন নোহোৱাকৈ কাউৰীটোৱে কেনেকৈ ইয়াৰ পৰা একেবাৰে শনিলৈ যাব, শনিৰ পৰা ইয়ালৈ বাৰু। আৰু প্ৰত্যেক শনিবাৰে তেওঁ আহিয়ে থাকে, লগে লগে পৃথিৱীৰ মানুহ কিন্তু চায়ে থাকে, কাক শনি দিওঁ, শনি ভাল কৰোঁ, কাক শনি হেৰি কৰোঁ। গতিকে এইটো মোৰ খেলি মেলিটা আছে, এটা আপোনালোকৰ নিজৰ কথা। আৰু সেই শনি ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে মুকুতাৰ মণি এটা আপুনি সোঁহাতৰ এইটো তৰ্জনী আঙুলিলে ক'ত পিন্ধিব লাগে, সেয়া পিছৰ কথা। কিন্তু প্ৰথমতে আপোনালোকে ক্লিয়াৰ হৈ লওক যে সেই শনি গ্ৰহটোৱে শনি ভগৱান নেকি? তেতিয়াহ'লে আপোনালোকক সাৱধান হওক। কাৰণ কাউৰীৰ পিঠিত তেওঁ তাৰ পৰা ইয়ালৈ কেনেকৈ তেওঁ অহা যোৱা, কমিউনিকেশ্যনটো অলপ বেলেগ, মানে এইটো বেলেগ হ'ব লাগিছিলে, কিবা স্পেচ ক্ৰাফ্ট থাকিব লাগিছিলে বা বেলেগ কিবা থাকিব লাগিছিলে। কাউৰীটোতো ইমান দূৰ নিব নোৱাৰে। আচ্ছা, এইবিলাক সেয়াই হৈছে জৱাহৰলাল নেহৰু বা আমাৰ এই নাৰায়ণ দাবুলকৰাই কৈছে যে আস্ক হোৱাই শনি ভগৱানে তাৰ পৰা কেনেকৈ, আৰু তাত থাকিবৰ কাৰণে শনিত থাকিবৰ কাৰণেতো জীৱ লাগিব, কিন্তু শনিটো জীৱ নাই বুলি আমি জানো, গেছেৰে পৰিপূৰ্ণ আছে। তো তাত শনি ভগৱানৰ সেই ৰূপটো তেতিয়া এজন মানুহ থাকিব নোৱাৰে, তেওঁৰ মাক বাপেক আছিলে শনিৰ, এতিয়া মাক বাপেকটো তাত থাকিব লাগিব, তাৰপিছত শনিটো ল'ৰা ছোৱালী থাকিব লাগিব, তো তাত সেইখিনি মানুহ থাকিব লাগিব, তাত এটা পৰিৱেশ থাকিব, তাত মানে সেই তেনেকুৱা ধৰণৰ জীৱ থাকিব লাগিব তাত। কিন্তু আমি গম পোৱা মতে বৰ্তমানলৈকে এই মূৰ্খমূৰ্তিয়ে গম পোৱা মতে শনিটো কোনো তেনেকুৱা ধৰণৰ বস্তুৱেই নাই।
অকণমান আপোনালোকে ক্লিয়াৰ হৈ ল'ব। গতিকে শনি ক'ত থাকে বা ক'ৰ অৰিজিনেলিটি হয়তো মোৰ মতে শনি অৰিজিনেলিটিটো আপোনাৰ পৃথিৱীয়ে হ'ব নেকি, সেই শনি গ্ৰহটো নহ'ব। এইটো ভুল হৈ আছে চাগে, ময়ো চাগে ভুলকৈ ভাবিছোঁ, কাৰণ শুদ্ধকৈ হয়তো নহ'বই নোৱাৰে কেতিয়াও, কাৰণ কাউৰীয়ে শনিক তালৈ নিব নোৱাৰে। যি নহওক, সেইটো আপোনাক ক'লোঁ, ক্লিয়াৰ হৈ ল'ব আজিৰ দিনত চাইণ্টিফিক টেম্পাৰমেণ্ট দিয়ে দিনাখন। তাৰপিছত আপোনাৰ যে এই যে হেৰি ঘটনাবিলাক যে ঘটি আছে, যে আমাৰ কি কয় এইটো, এই যে কি আছিলে, পটা গুটি যেতিয়া থিয় হৈ যায় ভগৱান ওলাই যায়, কুঠাৰ এখন থিয় হৈ যায় ভগৱান ওলাই যায়, কোনোবাই গৰম তেলত আপোনাৰ হাত সুমুৱাই দিয়ে তেওঁৰ গাত ভগৱান আছে, কোনোবাই জুইৰ ওপৰেদি খোজকাঢ়ি গুচি যায় তেওঁৰ গাত আত্মা কিবা ভগৱান আছে, হয়নে? কোনোবাই গাত জুই জ্বলাই দিলে, অঙঠা ঢালিলে তেওঁ ভগৱান আছে। মই শিক্ষক হয়, কেতিয়াও বাবাজী ট্ৰেইনিং লৈ পোৱা নাই, জ্যোতিষশাস্ত্ৰৰ ট্ৰেইনিং লৈ পোৱা নাই, একো ট্ৰেইনিং নাই, কিন্তু ময়ো খোজকাঢ়িব পাৰোঁ জুইৰ ওপৰেদি, মোৰো গাত আপোনালোকে জুই ঢালি দিব পাৰে, অঙঠা ঢালি দিব পাৰে, ময়ো গৰম তেলৰ হাত সোমাব পাৰোঁ, গৰম তেলত ময়ো পকৰি বনাব পাৰোঁ, কিন্তু মই এজন শিক্ষক আৰু মই কৰি আছোঁ এই কামখিনি সমাজত সেই ভণ্ডামীবিলাক আঁতৰ কৰিবৰ কাৰণে। সেইকাৰণে আগ চোৱাই নিজকে এবাৰ প্ৰশ্ন কৰি চাওক, আপুনি কি বিশ্বাস কৰে? ময়ো বিশ্বাস কৰি আছোঁ। এতিয়া যে মুখ লগা ভাঙে, পাণ এখন ল'ব, পাণখন লৈ পেলাই কি কৰিব, চাকি এগছৰ লগত মন্ত্ৰ মানে, আৰু এইটো এটা ডাঙৰ কথা এটা, এই মন্ত্ৰ কি মাতে কাণত ভুৰভুৰাই ক'লেও আপুনি কিন্তু বুজি নাপায়। লিখিত ৰূপো নাই নেকি নাজানো, আৰু আছে যদিও থাকিব পাৰে, মোক সেইখিনিত আকৌ কণ্ট্ৰভাৰ্চি যাতে কোনো নকৰে। কিন্তু মোৰ মানে বহু ক্ষেত্ৰত মানে এবাৰ কি হৈছিলে, মোৰ দাঁতৰ পোক ওলাইছিলে, দাঁতৰ পোক ওলাওঁতে মানে কি হ'ল, দাঁতৰ পোক ওলাইছিলতো, সেই পোকটো ওলাওঁতে মই আচল কথাটো গম পাই গ'লোঁ, পোকটো ক'ৰ পৰা আনিলে মানে। দাঁতৰ পোক যেতিয়া ওলাইছিলে, কাণত কিবাকৈ বিৰবিৰাই আছে, আৰু মই শুনিবতো লাগিব কি বিৰবিৰাই আছে, কাৰণ তেওঁ মোৰ কাণত কৈছে মানে কি, আনে শুনিব নালাগে কিন্তু মইতো শুনিব লাগে, কিন্তু ময়ে শুনিব বুজি নাপালোঁ যাতে কিও ক'লে। গতিকে কেনেকুৱা মন্ত্ৰ হয় মই নাজানো। তাত কি হ'ল, তেওঁ দাঁতৰ পৰা পোক উলিয়ালে, মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ, এইটো কঠিন বস্তুটো হৈছে দাঁত। দাঁতৰ কেতিয়াও পোক লাগিব নোৱাৰে, দাঁত ক্ষয় যায়, আৰু ক্ষয় যায় কাৰণটো কি হ'ল, pH স্কেলৰ কথা সকলোৱে জানে, যে আমি যেতিয়া ভাত পানী খাই ইমানবিলাক খাই থাকোঁ, খাই পেলাই কি যিবিলাক বস্তু দাঁত চাত ভালকৈ নগওঁ, তেতিয়া কি হয়, সেই বেক্টেৰিয়াবিলাক জন্ম হৈ পেলাই কিবা এচিড নিৰ্গত কৰিব, নিৰ্গত কৰা এচিডবিলাকে কি হ'ব, ক্ষয় নিয়াব দাঁতটো, ক্ষয় নিয়ালে মানে দাঁত ভাঙিব, ক'লা হ'ব, ফুটা হ'ব, আলু ফুটিব, কিবা কিবিবিলাক হৈ থাকিব। কিন্তু দাঁত পোকে নিয়াবৰ কাৰণে কিয় নোৱাব নোৱাৰে, কাৰণ দাঁতত পোক লাগিবই নোৱাৰে। গৰু যেনেকৈ ভৰিত পোক লাগে, কাৰোবাৰ ছালত এনেকৈ কিবা ঘাঁহ হ'লে পোক লাগিবই নোৱাৰে। যিখিনি পোক তেওঁলোকে হাততে আনে, হাতৰ টিপত লৈ আনে, সেই কলগছৰ বা আমাৰ ক'ৰবাত ব্ৰেডত বা চাউলত বা বিভিন্ন বগা বগা পোক নাথাকে জানো, সেই বগা বগা পোকটো তেওঁলোকে চেপতে লৈ আনে, আৰু মন্ত্ৰ অলপ মাতে, তাৰপিছত কিবা এটা বৰঙণি লৈ তেওঁলোকে চলি আছে, দাঁতৰ পোক ভাল কৰি আছে, দাঁতৰ বিষ ভাল কৰি আছে। আৰু মানসিকভাৱে কি হ'ল, অলপ মানে শক্তিশালী, এতিয়া পোকটো নিজে দেখি যাব, পোকটো ওলাই গ'ল যে মোৰ দাঁতৰ বিষ ভাল হৈ যাব, সেইটো সময়ত তেওঁক লং চং এইবিলাক লং দি দিয়ে, তেওঁক বেজজনে আমুক বস্তু খাব দিয়ে, তমতে খাই দিয়ে, লগে লগে তেওঁ ভাল পাই আহে। আৰু তেওঁ মানসিকভাৱে ক'বলৈ গ'ল যে মোৰ পোক ওলাই গ'ল যেতিয়া মোৰ বিষ নহ'ব, আৰু আধা আধি বেমাৰ তেওঁ তেনেকেই ভাল হৈ গ'ল, আৰু বাকী আধাখিনি এই যিটো আমাৰ ভেষজ যিবিলাক বনৰীয়া ঔষধবিলাকে ভাল কৰি পেলালে, হয়নে দাঁতৰ পোকৰ কথাটো। ঠিক তেনেদৰে আমাৰ আৰু বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে। কাৰোবাৰ যদি মনত পৰিছে আপোনালোকে কমেণ্ট দিব পাৰে যে ছাৰ আমুকটোৰ কথাটো কি আছিলে, মই এতিয়া মনত পেলাই কৈ থাকিবলগীয়া হৈছে আমাৰ, কাৰণ অন্ধবিশ্বাস আপোনাৰ আৰু মোৰ মাজত কি কি আছে, হয়নে? ঠিক তেনেদৰে আমাৰ সিদিনাখনে ঘিলাধাৰী নদীৰ কিনাৰত কি হ'ল, আমাৰ দুটামান সৰু পোৱালি 10 বছৰীয়া 12 বছৰীয়া পানীত পৰি পেলাই কি হ'ল, এই ঘিলাধাৰী নদীখন যিখন মৃত্যুমুখত পৰিবলগীয়া হ'ল। যোৱা বছৰ কিবা ব'লবমৰ সময়তো মৃত্যুমুখত পৰিবলগীয়া হ'ল। গতিকে লগে লগে কালি যেতিয়া মই গাড়ীখন ভাল কৰি আছোঁ, এটা গোটেইবিলাক বাৰ্তা এটা পালোঁ যে ঘিলাধাৰী নদীয়ে পূজা বিচাৰিছে। কিয়? তাত মানে দুইমুখী সাপ এডাল আছে, সাপডালৰ লগতে তেওঁ বিভিন্ন ধৰণৰ ঢেৰ আনুষংগিক কিবা কিবি বস্তু আছে, আৰু সেই পূজা ভাগ নিদিয়াৰ কাৰণে দলংটো ঘিলাধাৰী মায়ে অভিশাপ হিচাপে এই মানুহবিলাকক টানি তেওঁৰ পূজা হিচাপে গ্ৰহণ কৰি আছে। ফাঁকি কথা কিয় কওঁনে, ঘিলাধাৰী নদীৰ সেইটুকুৰ জেগাত সাঁতুৰিব যোৱা ল'ৰা বা শিশুসকল মৃত্যু হয় এইকাৰণে, কাৰণ তাত দলং বনাবৰ কাৰণে বহু দ, 60-70 ফুটতকৈ বহু দ, 100 ফুটতকৈ বহু দ তাত কিছুমান গাঁত খান্দি থোৱা আছে, যিবিলাক গাঁতত খুটা হ'ব,
কিন্তু সেই খুঁটাসমূহ এতিয়ালৈকে বহোৱা হোৱা নাই। কিয় বহোৱা নাই মই নাজানো। গতিকে কেনেবাকৈ যদি সাঁতুৰি থাকোঁতে পিছল খাই পেলাই যদি সেই গাঁতত পৰে, এতিয়া চিধা গাঁতটোত 100 ফুট 150 ফুট অক্সিজেন নাপায় বা চাপত পায়, বায়ুমণ্ডলীয় চাপত পৰি তেওঁলোকে উঠিব নোৱাৰা হয়। কাৰণ ভৰি হাত মাৰিবৰ কাৰণে তেওঁলোকে, কাৰণ এটা গাঁতৰ বহল কিমান 2 ফুট বা 3 ফুটত থাকে, সিমানখিনি মাৰিব নোৱাৰা হয়, নোৱাৰি পেলাই মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে মই এটাই অনুৰোধ, যাতে প্ৰশাসনে ধৰ্মীয় কটা অনুভূতি তাত নিদি, তাত সেই যিকণ ড্ৰিলিং কৰি পেলাই গোটেই গাঁতখিনি আছে, তাত মানে সাঁতোৰা বা কিবা বেন কৰিবৰ কাৰণে তাত মানে বিশেষ সুৰক্ষা কৰ্মী নিয়োগ কৰি সেইখিনি চিল কৰি দিব লাগে, ৰছী দি পেলাই যে এইখিনি অসুৰক্ষিত অঞ্চল বুলি তাত এখন বেনাৰ মাৰি থ'ব লাগে। যদি কৰা নহয়, অনাগত দিনত আৰু বহু ব্যক্তি সেই খালবিলাকত বা সেই মানে খুটাৰ গাঁতবিলাক পৰি মৃত্যুমুখত পৰিবলগীয়া হ'ব। অভিশপ্ত টাৰ্ণিং, স্পীড ব্ৰেকাৰ, আমাৰ গেৰেকী চুকৰ যিখন টাৰ্ণিং আছে তাততো বহুত পূজা অৰ্চনাৰ পৰা ধৰি বহুতখিনি কৰা হ'ল, সেই টাৰ্ণিংটোত মানুহ মৰে বুলি কয়। কিন্তু এতিয়াতো সেই এক্সিডেণ্টটো নহয়, 4 লাইন যেতিয়া হৈ গ'ল। মানে আমাৰ টাৰ্ণিংবিলাক মানে কি হ'ল, যেনেকৈ হওক হৈ থাকে, কোনো চাইণ্টিফিক কথা নাই, একদম পূৰা এনেকুৱাকৈ টাৰ্ণিং হয়, ইউ টাৰ্ণিং নিচিনা হয়। তাকো টাৰ্ণিংটো এনেকুৱা হয় য'ত মানে কাটিবৰ কাৰণে জেগা নাই, হয়নে? তেতিয়া আকৌ স্পীড ব্ৰেকাৰবিলাক কেনেকুৱা, স্পীড ব্ৰেকাৰ মানে গাড়ী ব্ৰেকাৰ আচলতে, স্পীড ব্ৰেকাৰ নহয়। স্পীড ব্ৰেকাৰবিলাক আমাৰ এনেকুৱাকৈ বনাই যায় যে কাৰ ব্ৰেকাৰ, গাড়ী ভাঙি দিয়ে, মানুহ গৈ উফৰি ক'ৰবাত পৰে। স্পীড ব্ৰেকাৰ শ্লপিং থাকিব লাগে, যাতে স্পীডটো ব্ৰেক কৰি পেলাই গাড়ীখন গুচি যায়। কিন্তু আমাৰ স্পীড ব্ৰেকাৰ আছে এনেকুৱা, ইয়াত আহি মাৰিব, একদম উফৰি গৈ পেলাই পৰিব। একে শ্ল' কৰি মানে ৰখাইহে যাতে পাৰ হ'ব পাৰে। আচ্ছা, আমাৰ পলাশ কোষে কৈছে যে মায়াঙৰ বিষয়টো আপোনাৰ মত কি? গতিকে মায়াঙৰ বিষয়ে মই আগতে এটা প্ৰবন্ধও লিখিছিলোঁ। এতিয়া মায়াঙৰ কথাখিনি ক'বলৈ গ'লে আৰম্ভণিৰ পৰা শেষলৈকে কৰিব লাগিব, দীঘলীয়া হ'ব। সেইটো এটা বেলেগ এটা আপোনালোকক কেতিয়াবা লাইভ আহিম, যে মায়াঙৰ কথাখিনিৰ লগত বিজ্ঞান, অবিজ্ঞান, কুসংস্কাৰ আৰু মানুহৰ মানসিকতা, এই গোটেইকেইটা বস্তু সোমাই আছে। মই ক'লো নহয়, বিজ্ঞান সোমাই আছে, অবিজ্ঞান সোমাই আছে, কুসংস্কাৰ সোমাই আছে আৰু মানুহৰ মানসিকতাটো সোমাই আছে। এইকেইটা বস্তু আচলতে অধ্যয়ন কৰাটো ইমান সহজ নহয়, বুজাটো ইমান সহজ নহয়। কিন্তু মইতো যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ প্ৰবন্ধটো লিখোঁতে, কাৰণ বিজ্ঞানক ব্যৱহাৰ কৰা হৈছিলে কুসংস্কাৰটোক আৰু গাঢ় কৰিবৰ কাৰণে, আৰু অবিজ্ঞানসমূহ ব্যৱহাৰ কৰা হয় সেই বস্তুটোক প্ৰচাৰ কৰিবৰ কাৰণে, আৰু মানসিকতাটো ব্যৱহাৰ কৰা হয় তাক সফল কৰিবৰ কাৰণে। মই এইকেইটা কথাই ক'লোঁ, বিজ্ঞান, অবিজ্ঞান, কুসংস্কাৰ, মানসিকতা। মানসিকতাটোক ব্যৱহাৰ কৰিলেহে সফলতা লাভ কৰিব পৰা যায়। গতিকে সেইখিনি কথা পিছত আমি সুন্দৰভাৱে আৰম্ভণি বা ব্যাখ্যামূলকভাৱে উদাহৰণ সহকাৰে কৰিম। তাৰ বাবে মই ধন্যবাদ জনাইছোঁ পলাশ কোষক। এতিয়া মই কথা ক'লোঁ, অন্ধবিশ্বাসৰ কথা যিবিলাক আপোনাৰ মোৰ মাজত আছে, আৰু বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আপোনাৰ আছে। মই এতিয়া অলপ পাহৰি যোৱাৰ নিচিনা লাগিছে। যেনেকৈ আপোনাৰ কিছুমান অন্ধবিশ্বাস আকৌ বৈজ্ঞানিক ব্যাখ্যাও আছে। যেনেকৈ দৈ কাঁহৰ বাতিত দৈ থ'ব নালাগে, সকলো আজিকালি জনা হ'ল, কাৰণ আজিকালি 9-10ৰ কিতাপতে কিছুমান বস্তু আছে, নহয় জানো? এতিয়া আমাৰ আৰু কিছুমান অন্ধবিশ্বাস আছে, ধৰক আছিলে আমাৰ এইটো কি আছিলে, শনি গ্ৰহৰ কথা ক'লোৱে। আচ্ছা, এই যে এতিয়া আহি গ'ল জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত কিছুমান অন্ধবিশ্বাস। জ্যোতিৰ্বিজ্ঞানৰ ফালে অন্ধবিশ্বাস মানে কি হ'ল, কোনোবা এখন, আৰু আজিকালি মই এটা কথা আজি আক্ষেপেৰে কওঁ যে আমাৰ যিবিলাক নিউজ চেনেলবিলাক আছে, নিউজ চেনেলবিলাকে তেওঁলোকে তিলটোকে তালটো কৰে, তালো নহয়, কিবা ডাঙৰ তেওঁলোকে কৰিব বিচাৰে। আৰু নতুনকৈ যিবিলাক কিছুমান আছে নহয়, ছ'চিয়েল মিডিয়াতো কিছুমান নিউজ চেনেল আছে নহয়, যে ওলোটা ৰামধেনু এটা দেখিলে, এটা কিবা এটা দেখিলে আকাশত, আৰু ওলোটাৰ নিচিনাকৈ হাহাকাৰ লাগি গ'ল। ক'ত দেখিছিলে? বঙাইগাঁৱত দেখিছিলে। হাহাকাৰ লাগি গ'ল। হাহাকাৰ লগাৰ পিছত তাৰ বঙাইগাঁৱৰ এজন ষ্টুডেণ্টে তেওঁলোকে মোক ফটোটো মাৰি পেলাই মোলৈ পঠিয়ালে। চাই এনেকুৱা কৈছে যে কৰোণা কাল, তাতে আমাৰ এনেকুৱা এটা ৰামধেনু দেখিছে, সেই ৰামধেনুটো কি হ'ল কাৰণে বিপদ অনিবাৰ্য, আমাৰ ধ্বংস হ'ব মানুহখিনি। তো মই ফটোখন দেখিয়ে গম পাইছোঁ ইট ইজ স্মাইল ইন দ্য স্কাই। স্মাইল ইন দ্য স্কাই মানে কি? ওলোটা ৰামধেনু। ৰামধেনুটো ওলোটা হৈছে। কিহৰ কাৰণে হয়? এই 22 ডিগ্ৰী, 46 ডিগ্ৰী, এইবিলাক এংগুল কিচামৰ পোহৰৰ প্ৰতিফলন, প্ৰতিসৰণৰ এইবিলাক ঘটনা ঘটি পেলাই ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন, এইবিলাক এংগুলবিলাক
সূৰ্যৰ পোহৰৰ পৰি পেলাই বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত পোহৰৰ প্ৰতিফলন ঘটি পেলাই ৰেইনব'ৰ সৃষ্টি হয়। আৰু সেই ৰেইনব'টো এংগুল কিছুমান তাৰপৰা সৃষ্টি কৰে হেল' সৃষ্টি হয়, যে সূৰ্যৰ চাৰিওফালে ধুনীয়াকৈ ঘূৰণীয়াকৈ থাকে। তাৰ মই ভিডিঅ' এটা মোৰ চাইণ্টিফিক টেম্পাৰমেণ্টত দিয়া আছে। তাৰপিছত স্মাইল ইন দ্য স্কাই সৃষ্টি, স্মাইল কাৰণ আমি ইমানটোহে দেখি, বাকীখিনি দেখি পোৱা আমাৰ পৰিসৰৰ বাহিৰত গোটেইটোৱে চাৰ্কল হৈ আছে, কিন্তু ইমানকণ আমি দেখিছোঁ। সেইবিলাক বস্তু এতিয়া সেইবিলাক বস্তু মানে হুলস্থুল হৈ গ'ল, হেল্ল' ওলালে হুলস্থুল হৈ গ'ল। তো তাৰ মাজতে আকৌ ওলাই গ'ল যে পৃথিৱীৰ মেগনেটিক ফিল্ডখন দুৰ্বল হৈ গৈছে। হোৱাৰ কাৰণে কেলৈ একদম মানে সৌৰৰ কলং শিখাবিলাক আহি পেলাই বা ৰেডিয়েশ্যন পাৰ্টিকল আহি বা পৃথিৱী ধ্বংস কৰি পেলাব। পৃথিৱীৰ মেগনেটিক ফিল্ডখন দুৰ্বল হৈ গৈ আছে, আৰু যাৰ কাৰণে চন্দ্ৰও লাহে লাহে পৃথিৱীৰ পৰা আঁতৰ হৈ গৈ আছে। আজিৰ পৰা অনাগত কিমান লাখ বা কিমান কোটি বছৰৰ পিছত নাজানো যে চন্দ্ৰ পৃথিৱীৰ পৰা আঁতৰি গৈ পেলাই বেলেগ এটা অৱস্থান ল'ব পাৰে, কিন্তু সেইটো আমি ক'ব নোৱাৰোঁ এতিয়া। কিন্তু সেই কম হৈছে বুলি এতিয়া আজিৰ পৰা লাখ লাখ কোটি কোটি বছৰলৈকে সেইটো আমাৰ কি আছিলে, সেইটো একো ক্ষতিও নহয়। কিন্তু সেইটো মানে কিবা এটা হ'ল বুলি হুলস্থুল যে লগাই দিয়ে, এইটো কয় মানে অপপ্ৰচাৰ নকয় আচলতে, এইটো মিছকনচেপশ্যন, ডিছকনচেপশ্যন, এইবিলাক শব্দ কিছুমান আছে। গতিকে এইবিলাক প্ৰচাৰবিলাক যেতিয়া হৈ যায় ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে, মানুহবিলাক মানে বিভ্ৰান্তি অৱস্থাত হৈ পেলাই, আৰু ব্যাখ্যাবিলাক তেওঁলোকে নিজে নিজে দিবলৈ বিচাৰে। তেনেকৈ সূৰ্যত লকডাউন বুলি একদম হুলস্থুল ক'লে, সূৰ্যৰ ঠাণ্ডা হৈ আহিছে, সূৰ্যৰ শিখাবিলাক সৰু হৈ আহিছে, গতিকে সূৰ্য যদি নাথাকে আমি কেনেকৈ থাকিম? সেইটো টাইম চাইকেল, লাইফ চাইকেল এটা হয় সূৰ্যৰ। এটা সময়ৰ মূৰে মূৰে সেইটো সূৰ্যটো লাহে লাহে ঠাণ্ডা হয়, শিখাবিলাক কমি আহে, সেইটো আকৌ বাঢ়ি যায়। সেইবিলাক কথাতে গৈ পেলাই মানে মানুহৰ যেনেকৈ লকডাউন হৈছে, সূৰ্যটো লকডাউন হৈছে, হুলস্থুল লাগি গ'ল। গতিকে বহুখিনি সময় আপোনালোকৰ কথাখিনি ক'লোঁ। আজি বিজ্ঞান মনস্কতা দিৱস উপলক্ষে যিসকলে চাই আছে ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ ডাক্তৰ নৰেন্দ্ৰ দাভোলকাৰ, MM কালবুৰ্গী, গোবিন্দ পানচাৰে, গৌৰী লংকেশ। তেওঁলোকে সমাজখনৰ কাৰণে, সংবিধানক ৰক্ষা কৰিবৰ কাৰণে, সংবিধানৰ সেই 51 আৰ্টিকলত থকা চাইণ্টিফিক টেম্পাৰ বিষয়টো সংৰক্ষণ কৰিবৰ কাৰণে, মানে সমাজক দিবৰ কাৰণে তেওঁলোকে নিজকে উৎসৰ্গিত কৰিছিলে, যাৰ কাৰণে তেওঁ মৃত্যুকো আকোৱালি ল'বলগীয়া হৈছিলে। সেইসকল মহান বিজ্ঞানী, যিসকল মহান বিজ্ঞানী ব্ৰুনোৰ দৰে, গিলিলিৰ দৰে, সেই শুদ্ধ বিষয়টো দিবৰ কাৰণে তেখেতে বহুখিনি ত্যাগ স্বীকাৰ কৰিবলৈ নিজৰ জীৱন পৰ্যন্ত তেওঁলোকে আহুতি দিবলগীয়া হৈছিলে। সেইসকল ব্যক্তিকো আজি তেওঁলোকক আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু অল ইণ্ডিয়া পিপুলছ চায়েন্স নেটৱৰ্কৰ এই অনুষ্ঠানটোক আমি সকলোৱে আদৰোৱা হওক, সকলোকে নিজকে প্ৰশ্নৰ আগবঢ়াই আপোনালোকে শেষত যিমানেই নিজৰ মাজত অন্ধবিশ্বাস নাথাকক, মই অথনি এটা কথা কৈ আপোনালোকক পাহৰি গৈছিলোঁ যে পাণৰ কথাটো, মুখ লগা ভঙাটো। পাণ যেতিয়া লৈ পেলাই মুখখন ভাঙে, পাণত পানী থাকে, কেঁচা পাণত পানী থাকে। এই পানী থকা কেঁচা পাতখন যেতিয়া চাকিয়ে গছৰ লগত মিঠাতেল সানি পেলাই দিয়া হ'ব, সি ফটফটকৈ আৱাজটো কৰিবই। মন্ত্ৰ মাতি পেলাই আপোনাৰ পাণৰ মুখখন জপ কৰি থাকিব, ফটফট আৱাজ কৰিব, তাৰমানে কি হ'ব, আপোনাৰ মুখ লাগিছে। তাৰপিছত আকৌ লগাই পেলাই আকৌ দেখি দিব, এনেকৈ মন্ত্ৰ মাত্ৰে এটা সময়ত কি হ'ব, সেই পানীখিনি বাষ্পীভূত হৈ পেলাই পাণৰ পৰা নাইকিয়া হৈ যায়। তেতিয়া আৰু আৱাজ নকৰে, তেতিয়া অৰ্থাৎ মুখ লগা ভাঙিলে বুলি কোৱা হয়। ঠিক সেইদৰে সৰিয়হৰ লগত যেতিয়া আমাৰ জলকীয়া যেতিয়া মন্ত্ৰ মাতি যেতিয়া আঙঠাত দিয়া হয়, গোন্ধায়, কেতিয়াবা নুগোন্ধায়। গোন্ধালে কয় মুখ লাগিছিলে, মুখ লগা ভাঙি দিয়া হ'ল, কাৰণ ভূতটো যায় সৰিয়হৰ পৰা। কিন্তু কেতিয়াবা নুগোন্ধায় কয় আজি মুখ লগা নাই দেই, এনেই জ্বলা হয়। জলকীয়া যদি জ্বলা নাথাকে নুগোন্ধায়, জলকীয়া জ্বলা থাকিলে ধৰিবই নাকত, চৰচৰনি খাবই। আৰু সেই জ্বলাটো সকলো জলকীয়াৰ একে নহয়, গতিকে ধৰাটো নিৰ্ভৰ কৰিব কিমান জলকীয়াটো জ্বলা আছে। গতিকে এইসমূহ কথা শেষত জাগ্ৰত হওক, এবাৰ নিজকে চিকুটি চাওক, আপুনি কি চাইছে, কি খাইছে, কি কৰিছে, কেনেকৈ হৈছে, এইটো সম্ভৱ হয়নে হোৱাটো? নিজকে প্ৰশ্ন কৰিলে আপোনালোকে গম পাব যে এইটো আচলতে বাস্তৱিক জীৱনৰ কাৰণে সম্ভৱ হয় নহয়। তেতিয়াহে বিজ্ঞান মানসিকভাৱে আপুনি সুস্থ বুলি আমি ক'ব পাৰিম। নাস্তিক হ'বলৈও কোৱা নাই, আস্তিক হ'বলৈও কোৱা নাই, কাৰণ আমি এনেকুৱা কোৱা নাই যে বিজ্ঞান মানসিকতা থাকিলে বুলি আপুনি মঠ মন্দিৰ প্ৰসাদ নাখাব, ভগৱানত দিয়া প্ৰসাদখিনি নাখাব, পূজাত দিয়া সত্যনাৰায়ণৰ পূজাত দিয়া ঘোল নাখাব। আপোনালোকে জানেনে, সত্যনাৰায়ণ পূজা যদি নথকাহেঁতেন, ঘোল নহ'লহেঁতেন, আৰু এই অমুকাই ঘোল খুব ভাল পায়। গতিকে সত্যনাৰায়ণ পূজা ভাগো হৈ থাকক,
প্ৰসাদ মই ভাল পাওঁ, নামঘৰৰ প্ৰসাদ মই বহুখিনি খাব পাৰোঁ, ভালো লাগে খাই পেলাই। গুৰুজনাৰ সেই সৃষ্টি আৰু আমাৰ গুৰুজনাৰ আজি আপোনালোকে জানে তিৰুভাৱ তিথি আপোনালোকে সকলোৱে জানে। এই গুৰুজনাকো মই প্ৰণাম জনাইছোঁ, কাৰণ আমি অসমীয়া সমাজ সঁচাকৈ গৌৰৱান্বিত তেনেকৈ গুৰু পায়। কিন্তু আমি আচলতে দুখিত আৰু আমি আচলতে প্ৰকৃত শিষ্য নহয় তেখেতৰ। কিয়নো জানেনে, আমি গুৰুজনাক নামঘৰৰ চাৰিবেৰৰ মাজতে আমি সুমুৱাই ৰাখিছোঁ। গুৰুজনাক আমি ভাওনাৰ মাজতে সুমুৱাই ৰাখিছোঁ। গুৰুজনাক আমি নাম কীৰ্তনৰ মাজতে সুমুৱাই ৰাখিছোঁ। কিন্তু গুৰুজনা এজন সমাজ বিজ্ঞানী, পৰিৱেশ বিজ্ঞানী, সমাজ সচেতক, যুৱ উচ্ছৃংখলতা নিয়ন্ত্ৰণ কৰাত তেওঁৰ কিমানখিনি বৰঙণি আছে, স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁ কিমানখিনি বৰঙণি আছে, তেওঁ সৃষ্টিৰ আজি কিমান বিজ্ঞানসন্মত, সেয়া কিন্তু আমি আগবঢ়াই দিবৰ কাৰণে আমি চেষ্টা কৰা নাই। আৰু তাৰ কাৰণে আমাৰ গুৰুজনা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত এতিয়াও সম্পূৰ্ণভাৱে কৰিব পৰা নাই। আমি ভাৰতৰ আজি প্ৰত্যেকখন ৰাজ্যৰে কোনেও চিনি নাপায়। সকলোৱে আমাৰ শংকৰাচাৰ্যক চিনি পাব পাৰে, বিভিন্ন ধৰণৰ আমাৰ গুৰু নানকক চিনি পায়, হয়নে? তাৰপিছত আমাৰ হেৰিক চিনি পায়, মীৰাবাইক চিনি পায়। তেনেদৰে কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱক চিনি নাপায় আমাৰ ভাৰতীয় অন্য ৰাজ্যৰ মানুহখিনিয়ে। দুখ আমাৰেই, কাৰণ আমি ভাবিছোঁ গুৰুজনাই হৈছে নাম, গাম, কীৰ্তন, ভাওনা আদিতে সীমাবদ্ধ, কিন্তু তেখেত সীমাবদ্ধ নহয়। ভাৰতীয় আনসমূহ ধৰ্ম প্ৰচাৰকসমূহতকৈও তেওঁ বহুতো যথেষ্ট কাম কৰি থৈ গৈছে। তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে অন্যান্য ধৰ্মগুৰুসকলে, কিন্তু আমাৰ গুৰুৱে সমাজ গঠন কৰিছিলে, সংগঠন কৰিছিলে, তাকো বৈজ্ঞানিক চিন্তা ভাৱনাৰে। খোলৰ সৃষ্টিকৰ্তা, নৃত্যৰ সৃষ্টিকৰ্তা, মুখাৰ সৃষ্টিকৰ্তা, প্ৰসাদৰ সৃষ্টিকৰ্তা। কোনো ভাৰতবৰ্ষৰ কোনো এখন ঠাইতে এই প্ৰসাদ নাপায় যি প্ৰসাদ খালে কেতিয়াও মানুহৰ গেছ নহয়। ক'তোতো নাছিল তেনেকুৱা প্ৰসাদ। গোটেই নামঘৰৰ সৃষ্টিকৰ্তা, এনেকুৱা ধৰণৰ নামঘৰ নাই য'ত মুকলি সকলোৰে পৰা বতাহ আহিব পৰাকৈ ধৰি সকলো সৃষ্টিকৰ্তা। খোলৰ মৃদংগবিলাক সৰু এনেকৈ বজাব লাগে, কিন্তু খোল যেনেকুৱাকৈ বজাব লাগে গোটেই দেহৰ এই গোটেই কান্ধৰ পৰা ধৰি গোটেইখিনি এটা চাইণ্টিফিক এটা শ্বেপত তেওঁ খোল বনাইছিলে। গতিকে সেইজনা ব্যক্তি আমাৰ সমাজখনত কি খাব লাগে, কি খাব নালাগে তেতিয়াই কৈছিলে। বেক্টেৰিয়া আৱিষ্কাৰ নহওঁতেই গুৰুজনাই কৈছিলে। মই গুৰুজনাক শ্ৰদ্ধা জনাই সেইকাৰণে কৈছোঁ। আমাৰ ৰঞ্জন ভূঞাই কৈছে, তেখেতে কৈছে শংকৰদেৱক ভগৱান প্ৰদত্ত পুৰুষ হিচাপে চিনাকি দিয়াৰ বাবেই শংকৰদেৱ আমাৰ মাজতে থাকি গ'ল। ঠিকেই কৈছে আপুনি কথাটো। আচলতে ঈশ্বৰ বুলি কোৱা, আৰু তেখেতে কিন্তু নিজকে ঈশ্বৰ বুলি নোকোৱাৰ কাৰণেই তেখেতে নিজৰ মূৰ্তি বনাব দিয়া নাছিলে, ফটো এখন তেওঁ অংকন কৰিবলৈ দিয়া নাছিলে। কাৰণ জানিছিলে এই মানুহখিনিয়ে মোকেই পূজা কৰিব। তেওঁৰ সৃষ্টিৰাজিক কিন্তু পূজা কৰা এতিয়াও নহ'লগৈ। কৰাহেঁতেন বিজ্ঞানী হিচাপে গুৰুজন থাকিলহেঁতেন। কাৰণ উদাহৰণটো হৈছে বেক্টেৰিয়া আৱিষ্কাৰ নহওঁতেই গুৰুজনাই কৈছিলে যেতিয়া বাহিৰলৈ যাব শৌচ কৰাৰ সময়ত দাঁত কৰচি থাকিব। তেওঁ কেনেকৈ গম পাইছিলে? ভাত খোৱাৰ পিছত মুহুদি কৰিবৰ কাৰণে, দাঁতৰ ফাঁকত থকা বস্তুখিনি শলকাৰে খুচি উলিয়াবৰ কাৰণে, মুহুদি কৰিবৰ কাৰণে কেনেকৈ গম পাইছিলে যে এই খাদ্য থাকি গ'লে বেক্টেৰিয়াৰ কাৰণে ইয়াত এচিড হ'ব, মুখৰ দুৰ্গন্ধ ওলাব, দাঁত ক্ষয় যাব? হাত ধুবৰ কাৰণে কৈছিলে। তেওঁ কৈছিলে মাটিৰ 3 তলৰ পৰা মাটি আনি পেলাই সেই হাত ধুবৰ কাৰণে কৈছিলে। তেতিয়াতো হাত ধোৱা কথাই নাছিলে। আজি গোটেই বিশ্বই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে হাত ধোৱা দিৱস পালন কৰি আছে। কৰোণা ভাইৰাছৰ পৰা হাত ধুৱককৈ গৈ পেলাই উন্নত শিক্ষিত ব্যক্তিসকলে হাত ধোৱাৰ এটা কম্পিটিশ্যন পাতিবলগীয়া হৈছে। কিন্তু সেই আজিৰ পৰা 5 শতাধিক বছৰ আগত, 5 শতিকাৰ আগৰ গুৰুজনাই যেতিয়া এইবিলাক হাত ধোৱাৰ নিয়ম নাছিলে, হাত চাবোনৰ আৱিষ্কাৰ হোৱা নাছিলে, বেক্টেৰিয়াৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়াই গুৰুজনাই কৈছিলে কি বাজৰ পৰা অহাৰ পিছত হাত ধুব লাগিব, হয়নে? গতিকে বিজ্ঞান মানসিকতা গুৰুজনাৰ আছিল কাৰণেই বিভিন্ন নিয়ম। নামঘৰলৈ যোৱাৰ সময়ত ভকতসকল অহাৰ সময়ত পদূলি মুখত বাল্টিং মানে ভৰি ধোৱাৰ নিয়ম। তাৰমানে কি হয়? হাত ধোৱাৰ নিয়ম, গৃহস্থই হাত ভৰি ধুৱাই দিব লাগিব। এতিয়াতো হাত ভৰি ধুই পেলাই ঘৰত সোমাবৰ কাৰণে কোৱা হয়। অসমীয়া সমাজততো তাহানি 5 শতিকাৰ আগৰ পৰাই আছিলে, হয়নে কথাটো? কোনে বিশ্লেষণ কৰিছে? চিধাই সুধিব, তই ব্ৰজাৱলী ভাষা জাননে? তই ভাওনা কৰি পাইছনে? তই নাম কীৰ্তন জাননে? নাজানো, এইটো অসমীয়া নহয়।
কিন্তু তেওঁলোক অসমীয়া হয় নে নহয়, যিজনে প্ৰকৃত গুৰুজনাক আজি আমি প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ নে নাই এইখিনি কথাক। মাহ প্ৰসাদ দিওঁতে কি কৰে? সকলোৱে মুখত গামোচাখন বন্ধ কৰি লয় নলয়, চুলিখিনি উৰণিখনে ঢাকি লয় নলয়, বাপজনে যেনে বিলাব তেওঁলোকে হেৰি কৰে নকৰে, হয়নে? এতিয়া কি কৰে? তাতে কি সেই যে এতিয়া মাস্ক যিটো ছিষ্টেম আহিছে, মুখৰ থুবিলাক গৈ মাহ প্ৰসাদত নপৰিব, বেমাৰ নহ'ব। গুৰুজনে সেই কথা কেনেকৈ গম পাইছিলে? আজি সেই 500-550-600 বছৰৰ পিছত যে আমি মাস্ক পৰিধান কৰিবৰ কাৰণে নিয়ম কৰিছে, আমাৰ দেখোন আগতে গুৰুজনে সেয়া দেখোন যিকোনো ভকতীয়া কামৰ ক্ষেত্ৰত বিলোৱা খেলোৱা খাদ্যৰ ক্ষেত্ৰত তেখেতে মুখখন বন্ধ কৰি চুলিখিনিও বন্ধ কৰি কৰিবলৈ কাৰণ চুলি পৰিলে খাদ্য বেমাৰ হ'ব, থু পৰিলে বীজাণু যাব। সেয়াতো বীজাণুটো আৱিষ্কাৰ হোৱা নাছিলে। আচ্ছা, আমাৰ পলাশ কোঁচ ডাঙৰীয়াই কৈছে যে চেঁচা পানীতকৈ গৰম পানী কিয় সোনকালে গোট মাৰে? চেঁচা পানীতকৈ গৰম পানী কিয় সোনকালে গোট মাৰে? মোৰ ভিডিঅ' এটা আছে বাৰু আপোনালোকে। তাৰমানে কি হয়, এইটো কথা এটা আছে, গোট মৰা কথাটো হৈছে কোনে সোনকালে বাষ্পীভূত কৰিব পাৰিছে। এতিয়া চাওক, মই এতিয়া কৰি দেখালে ভাল আছিলে, কিন্তু মইতো সেইটো বিষয়লৈ আজি অহা নাছিলোঁ, বা দিনক তেখেতে প্ৰশ্ন সুধিছে যেতিয়া মই চমুকৈ কৈছোঁ, তেওঁ ব্ৰিফলি ক'বলৈ দিছে। হয়ো এটা চাব, যাৰ ভোক লাগি আছে, ধৰক আপোনাৰ বিৰাট ভোক লাগি আছে, আৰু এজনে ধৰক চাহ খাই মানে ভোক লগা নাই, খাব লাগে কাৰণে বহিছে, দুপৰীয়া ভাত খাব লাগে কাৰণে এজন বহিছে, আৰু এজন একদম ৰাতিপুৱাৰ পৰা খোৱা নাই তেওঁ বহিছে, কাৰ খোৱা সোনকালে শেষ হ'ব? খোৱা শেষ হ'ব কাৰ হ'ব? যাৰ অতিপাত ভোক লাগি আছে পুৱাৰ পৰা, হয়নে নহয়? আচ্ছা, কাৰণটো হৈছে গৰম পানীটো গোট মাৰিবৰ কাৰণে ই বাষ্পীভূত প্ৰক্ৰিয়া মানে দেখাই দিলে বেছি ভাল হয়, মানে বাষ্পীভৱনৰ প্ৰক্ৰিয়াটো এনেও বেছি হৈ আছে গৰম পানীখিনি বাষ্পীভূত হৈ থকাৰ কাৰণে ই মানে অতি সোনকালে সি ঠাণ্ডা হৈ পৰিব, কাৰণ তাৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু যিখিনি চেঁচা হৈ আছে, সেই চেঁচাখিনিয়ে সেই লীন প্ৰতাপৰ কথা আহি গ'ল, আকৌ বিগলনৰ লীনতা বুজিছে, সেই চেঁচাখিনিয়ে আকৌ তাৰ মানে হিটটো সি কি কৰিব লাগিব, আকৌ এৰি দিব লাগিব। এৰি দিয়া হিটখিনি তাৰমানে কি হ'ল, যেনেকৈ 0 ডিগ্ৰী চেলচিয়াছৰ পানী, ঠাণ্ডা পানী, 0 ডিগ্ৰী চেলচিয়াছত থকা বৰফৰ টুকুৰা, কোনখিনি বেছি ঠাণ্ডা হ'ব? সেই কথাটো আহি যায় যে 0 ডিগ্ৰী চেলচিয়াছত থকা পানী আৰু 0 ডিগ্ৰী চেলচিয়াছত থকা বৰফ, মানে বৰফখিনি পানী হ'ব বিচাৰিব আৰু পানীখিনি বৰফ হ'ব বিচাৰিব, তেতিয়া ঠাণ্ডা বেছি হ'ব পানীখিনি। তাৰমানে পানীখিনিয়ে হিট এৰি সি বৰফ হ'ব বিচাৰিছে, আৰু বৰফে হিটটো এৰি হিটটো লৈ পেলাই সি পানী হ'ব বিচাৰিছে। গতিকে 0 ডিগ্ৰী চেলচিয়াছত থকা বৰফৰ টুকুৰাতকৈ 0 ডিগ্ৰী চেলচিয়াছত থকা যেনেকৈ পানীখিনি বেছি ঠাণ্ডা হয়, যেনেকৈ পানী মানে জলীয় বাষ্পই বেছিকৈ পুৰে, সেই কথাটো ইয়াৰ লগত জড়িত হৈ আছে। মই হাতে কামে দেখুৱাই বেছি ভাল পাওঁ। পলাশ কোঁচ ডাঙৰীয়াক মই পিছত এইটো হেৰি কৰি দিম, হয়তো চাগে অকণমান বুজি পাইছে তেখেতে। ফ্লৰেন্সৰ লিঅ'নাৰ্ডো দা ভিঞ্চিৰ দুয়োজনৰে উদ্দেশ্য একেটাই আছিল, ছিকিং অফ পিয়'ৰ ফৰ্ম অফ নলেজ ফৰ দ্য বেনিফিটছ অফ হিউমেনিটি। লিঅ'নাৰ্ডোই ইউৰোপ কাৰণে প্ৰতিষ্ঠা পাই গ'ল, আমাৰ শংকৰদেৱ কিন্তু আমাৰ মাজতে ৰখিব চিমৰ মাজত থাকি গ'ল। হয়, সেইটোৱে লিঅ'নাৰ্ডো দা ভিঞ্চিটো বাপৰে, তেওঁ আঁকি মানে মহাকাশযানৰ কল্পনা কৰিছিলে, ছাবমেৰিনৰ কথা কল্পনা কৰিছিলে, মানুহ মানে এইটোৱে তেওঁৰ চিন্তাধাৰা কেনেকুৱা আছিলে। সেইকাৰণে আমাৰ হেৰিয়ে কৈছিলে, আমাৰ বিষ্ণুভাই মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছিলে, যে গোটেই শতিকাটোত, তেওঁ কোৱা কথাখিনি কথা কৈছোঁ, গোটেই শতিকাটোৰ আটাইতকৈ শ্ৰেষ্ঠ ব্যক্তি মোৰ দৃষ্টিত 3জন। তেওঁৰ দৃষ্টিৰ কথা কৈ আছোঁ, মোৰ দৃষ্টিৰ কথা কোৱা নাই। 3জন। প্ৰথম হৈছে বিষ্ণু, যাক কোৱা হয় নিৰাকাৰ পুৰুষ, যাক মোৰ মতে তেওঁ প্ৰকৃতি বুলি কৈছে, কিন্তু দেই বিষ্ণু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নিৰাকাশ পুৰুষ, এই প্ৰকৃতিৰ অনন্য সুন্দৰ প্ৰকৃতিৰ সৃষ্টি হৈছে বিষ্ণু বুলি তেওঁ অভিমত কৰিছে। দ্বিতীয়গৰাকী হৈছে এয়া লিঅ'নাৰ্ডো দা ভিঞ্চি, আৰু তৃতীয়গৰাকী হৈছে আমাৰ গুৰুজনা, যোনে তেৰাই তেওঁক মহাপুৰুষ বুলি কয়। সকলোৱে কিন্তু মহাপুৰুষ বুলি কয়, কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু তেখেতক বিজ্ঞানী বুলি কৈছিলে, বিজ্ঞান মানসিকতাৰ অধিকাৰী বুলি কৈছিলে। যিকোনো শিক্ষিত মানুহ মানে ফ্লৰেন্সৰ ভিঞ্চিৰ নাম নুশুনা মানুহ হয়তো খুব কমেই ওলাব। তেখেতে প্ৰাগজ্যোতিষপুৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বয়স অনুপাতে 3 বছৰ ডাঙৰ আছিল। লিঅ'নাৰ্ডো দা, 1 মিনিট পুৰা অহা নাই,
কিয় অহা নাই পূৰা তাৰপিছত কি ক'লে ইয়াত প্ৰতিষ্ঠা পাই গ'ল ভগৱান প্ৰদত্ত বুলিয়ে পুৰুষ বুলিয়ে চিনাকি দি আহিলোঁ হয় অসমীয়াবোৰে ইয়াৰ বাবে দোষী কিন্তু আমি অসমীয়াবোৰে কাৰণ আমিবোৰে অলৌকিকতাক স্থান দি তেখেতক ভগৱান প্ৰদত্ত পুৰুষ বুলিয়ে চিনাকি দিল হয় আপুনি ঠিক কথা কৈছে মই ইয়াৰ ওপৰত সাতসৰীৰ লগতে আমাৰ বিভিন্ন আলোচনীত মই লিখিছোঁ সমাজ বিজ্ঞানী আমাৰ শংকৰদেৱ পৰিৱেশ বিজ্ঞানী হৰমোহনত চাওকচোন হৰমোহনৰ সেই যে ব্যাখ্যা যি দিছে দিব্য উপবনৰ ব্যাখ্যা আমাৰতো সংস্কৃতৰতো এটা লাইনহে আছিলে কিন্তু তেখেতৰ সেই হৰমোহনৰ সেই গোটেইখিনি মানে যিখিনি ব্যাখ্যা দিলে দিব্য উপবনৰ সেই ব্যাখ্যাটো সেই সময়ৰ অসমত উপলব্ধ গোটেইবিলাক বিৰিখ মানে গছ গছনিৰ কথা আছে যিটো আমাৰ এটা সংগ্ৰহ এটা হয়নে নহয় এটা সংগ্ৰহ এটা আৰু তাৰ পৰা ৰিচাৰ্চ কৰিব পাৰে সেইটো সময়ত আমাৰ কি পোৱা গৈছিলে হয়নে দে গতিকে সেই যে সৃষ্টিশীলতাটো সেই আমি কিয় নাচাওঁ শংকৰ গুৰুজনাই সেই সৃষ্টিশীলতাৰ ওপৰত আমাৰ সেই দিশটোৰ ওপৰত কিন্তু আমাৰ অধ্যয়ন কম হৈছে ৰিচাৰ্চ পেপাৰ কম হৈছে সেই দিশটোৰ ওপৰত আমি নাযাওঁ শংকৰদেৱৰ ভাওনা আমেৰিকালৈ গৈ পাইছে কিন্তু শংকৰদেৱৰ সেই সৃষ্টিৰাজিখিনি যিখিনি কিন্তু আমি চাইণ্টিফিকেলি কিন্তু আমি প্ৰতিষ্ঠা কৰিব পৰা নাই দুখৰ বিষয় সেইটোৱেই সৰ্বানন্দ শৰ্মাডাঙৰীয়াই কৈছে ধন্যবাদ বৰদলৈ ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱসৰ দিনটোত আপোনাৰ বহুমূলীয়া ব্যাখ্যাৰ বাবে ধন্যবাদ জনাইছোঁ আমাৰ মহাশয় ডাঙৰীয়া আচলতে ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস লগতে আমাৰ গুৰুজনাৰ তিৰুভাৱ তিথি অতি সুন্দৰভাৱে আজি মিলি গৈছে দুই গুৰুজনাই আমাৰ অসমীয়া সমাজ ব্যৱস্থাটোক এটা বৈজ্ঞানিকভাৱে গঢ় দি থৈ গ'ল যাৰ কাৰণে আমি গৌৰৱ কৰিব পাৰোঁ যিখিনি নিয়ম আজি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৰিছে বিজ্ঞান মানে কি হৈছিলে কৰোণাৰ পৰা বা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেই নিয়মখিনি আজিৰ পৰা 5 শতিকা 6 শতিকাৰ আগতে গুৰুজনে আমাৰ সমাজ ব্যৱস্থাটোক দি থৈ গৈছে সমাজক দি থৈ গৈছিলে উপহাৰ স্বৰূপে আৰু সেই বৈজ্ঞানিক মানসিকতাৰে আজি সমাজখনত কিন্তু আমি অলপ মানে বেমেজালি সৃষ্টি কৰিছোঁ কি কৰিছোঁ মই ক'বলৈ নাযাওঁ আপোনালোকে গাত লাগিব চবৰে কিন্তু গুৰুজনাৰ আমি গুৰু নামঘৰলৈ গৈছোঁ কিন্তু আমি কিছুমান এনেকুৱা ধৰণৰ পূজা অৰ্চনা আমি কৰিবলৈ ধৰিছোঁ যিবিলাক পূজা অৰ্চনা নীতি নিয়ম আমি কিন্তু আগতে কৰা নাছিলোঁ মই কোৱা নাই যে পূজা অৰ্চনা বেয়া বুলি কাৰণ সত্যনাৰায়ণ পূজা নহ'লে ঘোল নহ'ব আৰু ঘোল সমান মানে এটা মানে বৰ সুন্দৰ খাদ্য নহয় মানে সুন্দৰ খাদ্য হয় যাক ময়ো ভাল পাওঁ কিন্তু মই সেইটো ক'বলৈ যোৱা নাই যি সমাজ ব্যৱস্থাই অসমীয়া সমাজ গঢ় লৈছিলে সেই সমাজ ব্যৱস্থাত থকা নিয়মখিনি বৰ্তমান আমি অলপ খেলি মেলি কৰি বেলেগ কিছুমান নিয়মো সোমোৱাই দিছোঁ নেকি যাৰ কাৰণে চখ ফুৰাবৰ কাৰণে গতিকে সেইখিনি অকণমান চিন্তা কৰিবলগীয়া হৈছে কথা আৰু এই বিজ্ঞান মানসিকতা গঢ় দিয়াৰ ক্ষেত্ৰত আপুনি মই আগবাঢ়ি আহিব লাগিব কাৰণ নিজে নিজকে যদি বৈজ্ঞানিক মানসিকতাই গঢ় নিদিওঁ নিজকে যেতিয়া কেতিয়াও প্ৰশ্ন নুসুধে হ'ব এনেকৈ হৈ আছে আৰু যদি কৰিবলৈ নাযাওঁ ল'ৰা ছোৱালীক যদি ক'লা কাপোৰ ক'লা ৰছী ক'লা ধাগা বা কিবা পানী জৰা খুৱাই যদি বেমাৰ ভাল কৰিব যাওঁ এতিয়া মোৰ স্কুলতে মানে ভূত ওলাই বুলি কয় কিবা অকণ শুঙাই দিয়ে আকৌ ভূত ভাল হৈ যায় মোৰ একে ছোৱালী ধ্বংস হৈ গ'ল বৰ চোকা ছোৱালী এজনী মই নামটো নকওঁ তাই গাত বোলে আত্মা লভিছে কিন্তু তেওঁ কি পৰিৱেশত আছে মই জানো সেয়া ক'বলৈ নাযাওঁ ৰাজহুৱা পৰিৱেশ সেই পৰিৱেশে তেওঁক সেই মানসিকতাটো দিছে কিশোৰীগৰাকী সেই কিশোৰীক সেই মানসিকতাটো পোৱাৰ কাৰণে তেখেতে কি হৈছে দুৰ্বল হৈ পৰিছে গতিকে শেষত বহু সময় কথাখিনি ক'লোঁ সকলোকে ৰাষ্ট্ৰীয় বিজ্ঞান মানসিকতা দিৱস হিচাপে ওলগ জনালোঁ আপোনালোকক যিখিনিয়ে চাই আছে ভাবিছোঁ আপোনালোকে সেই বিষয়বস্তুটো আপোনালোকেও আপোনালোকৰ গাঁৱত সমাজত অলপ প্ৰচাৰ কৰিব আপোনাৰ মোৰ মাজত থকা যিবিলাক অন্ধবিশ্বাস আছে তাৰ কাৰণে বৈজ্ঞানিক বিশ্লেষণ কৰি হাঁহি ধেমালিৰ মাজে আপোনালোকে বিশ্লেষণ কৰিব যাওক আপোনাক নাস্তিক হ'বলৈও কোৱা নাই আস্তিক হ'বলৈও কোৱা নাই মই নামঘৰলৈ যাওঁ প্ৰসাদ খাওঁ পূজা চাওঁ সকলো কৰোঁ কাৰণ সমাজত সকলোৰে লগত মিলি থাকিলেহে চিন্তাধাৰাটো আপুনি আগুৱাই নিব পাৰিব নহ'লে আপোনাক ষ্টাম্প লগাই দিব আপুনি নাস্তিক আৰু এজনক ষ্টাম্প লগাই দিব আপুনি আস্তিক তেতিয়া আৰু আপুনি কাকো আস্তিকজনৰ কথা নাস্তিকে নুশুনে নাস্তিকজনৰ কথা আস্তিকে নুশুনে কিন্তু যদি আপুনি প্ৰসাদো খালে নামঘৰলৈ গ'ল ভাওনাও কৰিলে তাৰে মাজত যদি আপুনি গুৰুজনাৰ সৃষ্টি আজি যদি ৰাইজৰ মাজত আগুৱাই নিব পাৰে তেতিয়া আপোনাৰ কথা শুনিব যে এখেতে ধৰ্মক বিশ্বাসো কৰে কিন্তু ধৰ্মত থকা যিবিলাক অধৰ্মী কাম হৈ আছিলে বেমেজালি হৈ আছে ব্যৱসায় হৈ আছে সেইবিলাককে তেওঁ আঙুলিয়াই দিছে গতিকে 100 জনৰ ভিতৰত 5 জনে হ'লেও আপোনাৰ কথাক স্বীকৃতি দিব সন্মান দিব গতিকে এইখিনিকে ক'লোঁ কৈ পেলাই আজিলৈ ৰাখিছোঁ নমস্কাৰ ধন্যবাদ